Hello everyone, welcome back to my channel Maths by Sujit. 2D mensuration report আজি আমি কুৱেশ্যন কেইটামান সলভ কৰিম আৰু এই কুৱেশ্যন কেইটা তোমালোকৰ লাষ্ট ইয়াৰ এডিআৰই এক্সামৰ ওপৰত বেস্ট কৰি মই লৈ আহিছো। এতিয়া হ'ব লগা এডিআৰই গ্ৰেড 3 আৰু গ্ৰেড 4 দুইটাৰ কাৰণে তোমালোকৰ প্ৰেক্টিছ আৰু লগতে ৰিভিজন হৈ যাব। ফাৰ্ষ্ট কুৱেশ্যনটো চোৱা, the angles of a quadrilaterals are in the ratio of 1:3:4:7. The difference between the largest and the smallest angle. চতুৰ্ভুজৰ কি চাৰিটা কোণৰ আমাক অনুপাতটো দিয়া আছে, এইকেইটা কি এংগলৰ ৰেচিঅ'টো। আমাক ডিফাৰেন্সটো উলিয়াব দিছে লাৰ্জেষ্ট আৰু স্মলেষ্ট এংগলৰ মাজৰ। এতিয়া চোৱা, চতুৰ্ভুজ বা কোৱাড্ৰিলেটাৰেলছ বুলি ক'লে সদায় টোটেল চাৰিটা এংগলৰ যোগফলটো কিমান হয়? 360 ডিগ্ৰী। ঠিক আছে, এইটো মনত থবা তোমালোকে। ট্ৰাইংগল বুলি ক'লে কিমান হয়? টোটেল 180 ডিগ্ৰী থাকে। এতিয়া আমি জানো চাৰিটা এংগল প্লাছ কৰিলে একচুৱেল মতে কিমান আহিব লাগে? 360, কিন্তু ৰেচিঅ' মতে কিমান টোটেল চোৱা, এই গোটেইকেইটা তোমালোকে প্লাছ কৰা। 7 আৰু 4 কিমান? 11, 11 আৰু 3 কিমান? 14 আৰু 1 15। ৰেচিঅ' মতে যদি আমি চাওঁ টোটেল 15 আহে এংগলটো, ঠিক আছে, কিন্তু একচুৱেল মতে কিমান হয়? 360। তাৰমানে এই 15ৰ মানটো এইটো। ইয়াৰ পৰা আমি 1ৰ মানটো উলিয়াই ল'ম। 1 ৰেচিঅ' গ'লে কিমান হ'ব? 15 পৰা হৰণ কৰা, 15 2 30, ঠিক আছে, 15 2 30, 6 থাকিলে 60 হৈ গ'ল, 15 4 60, তো 1ৰ মান 24 আহি গ'ল। আমাক কি ডিফাৰেন্সটো উলিয়াব দিছে লাৰ্জেষ্ট আৰু স্মলেষ্ট, তো লাৰ্জেষ্ট কোনটো? 7 আৰু স্মলেষ্ট কোনটো? 1, তো ডিফাৰেন্স কিমান হ'ব? 7 আৰু 1ৰ মাজত 6, তো 6ৰ মান কিমান হ'ব? 1ৰ মান ইমান হ'লে 6ৰ মান 6 4 24, 2 থাকিলে 6 2 12 আৰু 2 কিমান? 14, 144 ডিগ্ৰী। এইটো আমাৰ কাৰেক্ট এনচাৰ। ঠিক আছে। 2 নম্বৰটো, the ratio of the sides of a triangle is 1/2:1/3:1/4 and its perimeter is 104 cm. The এইটো কাটি দিবা, longest arm of the triangle মানে longest সাইডটো উলিয়াব লাগে। এতিয়া চোৱা, ট্ৰাইংগলৰ কি দিয়া আছে? সাইডৰ অনুপাতবোৰ দিয়া আছে 1/2:1/3:1/4। এইটো কি ফ্ৰেকশ্যনত আছে, তো প্ৰথমে আমি কি কৰিম? ফ্ৰেকশ্যনটো গুচাব লাগিব। ঠিক আছে, ৰেচিঅ' যেতিয়াও ফ্ৰেকশ্যনত দিয়া থাকে তোমালোকে ফ্ৰেকশ্যনৰ পৰা প্ৰথমে গুচাব লাগিব। তাৰ কাৰণে কি কৰিবা? তলৰ ভেলুকেইটাৰ এলচিএমটো উলিয়াই ল'বা। 2 3 4 এলচিএম কিমান? 12 নহ'ব জানো? এই তিনিটাৰ পৰা হৰণ যোৱা আটাইতকৈ সৰু সংখ্যাটো কি? 12 হয়। এতিয়া এই 12ৰ পৰা গোটেইকেইটা ফ্ৰেকশ্যনতে কি পূৰণ কৰি দিয়া। প্ৰথমে 1/2 লগত 12 পূৰণ কৰা, তো 2 পৰা 12টো কাটি যাব 6 বাৰ, তো 6 1 6 আহি যাব। 1/3 পৰা পূৰণ কৰিলে 3 পৰা 12 4 বাৰ যাব, তো 4 1 4, এনেকৈ 4 পৰা 12 3 বাৰ যাব, 3 1 3, তো এইটো আমাৰ কি ৰেচিঅ'টো আহি গ'ল। এতিয়া ফ্ৰেকশ্যন নাই আৰু, প্ৰথমে ফ্ৰেকশ্যনত আছিলে আমি গুচাই দিলোঁ, হ'ল। এতিয়া চোৱা, পেৰিমিটাৰ দিয়া আছে ট্ৰাইংগুলৰ। পেৰিমিটাৰ মানে কি? গোটেই ছাইডবোৰ প্লাছ কৰিব লাগে, তেতিয়া পেৰিমিটাৰ আহে। পেৰিমিটাৰ মানে বাউণ্ডেৰীৰ কথা কয়, ঠিক আছে। তো চোৱা, এইটো তিনিটা ছাইড নহয় জানো ট্ৰাইংগুলৰ, এই গোটেইটো প্লাছ কৰিলে আমাৰ কি পেৰিমিটাৰ আহিব, কিন্তু এইকেইটা প্লাছ কৰিলে ৰেচিঅ' মতেহে পেৰিমিটাৰটো আহিব। এইটো ৰিয়েলৰ মতে মানে একচুৱেলটো। তো ৰেচিঅ' মতে কিমান? 6 4 10 3 13। ৰেচিঅ' মতে ট্ৰাইংগলটোৰ পেৰিমিটাৰ 13 আহিছে, কিন্তু ৰিয়েলত কিমান? 104। তো ইয়াৰ মানটো এইটো। ইয়াৰ পৰা 1ৰ মানটো উলিয়াই লোৱা। চোৱা, 13ৰ পৰাতো 10টো হৰণ নাযাব, তো আমি গোটেইটো হৰণ কৰিব লাগিব 13ৰ পৰা। ইয়াত লাষ্টত 3 আছে, ইয়াত 4 আছে, 3 লগত মই কি পূৰণ কৰিম যাতে লাষ্টত 4 আহে? 8 নহয় জানো? 8 3 24, তেতিয়া 4 আহিব লাষ্টত। তাৰ মানে 13 8 গুণে ইমান হ'ব। কৰি চাবা তোমালোকে, ঠিক আছে, 8 বাৰ যাব। এনেকৈ তোমালোকে অকণমান দিমাগ লগাবা। 1ৰ মান আহি গ'ল। আমাক কি উলিয়াব দিছে? লংগেষ্ট ছাইডটো। লংগেষ্ট কোনটো? এইটো 6ৰ মানটো, তো 6 8 48। এইটো আমাৰ কাৰেক্ট এনচাৰ। বা তোমালোকে এনেও কৰিব পাৰা, 6 4 3 ৰেচিঅ'টো উলিওৱাৰ পাছত তোমালোকে চোৱা লংগেষ্টটো কোনটো? 6 হয়, 6ৰ মান উলিয়াব লাগে, তাৰ মানে 6ৰ মাল্টিপুল হ'ব। অকল এটাই অপশ্যন কি 6ৰ পৰা হৰণ যায়, কিন্তু কেতিয়াবা 2 3টা অপশ্যনো 6ৰ পৰা হৰণ যাব পাৰে ন, সেইটো কাৰণে তোমালোকে এনেকৈ কৰি ল'বা, ঠিক আছে। এইটোও ছেম কুৱেশ্যন। দ্য 4 ছাইড অফ এ কোৱাড্ৰিলেটাৰেলছ আৰ ইন দ্য ৰেচিঅ' দিয়া আছে আমাক চাৰিটা মানে এংগলৰ ৰেচিঅ'টো চতুৰ্ভুজৰ ইমান, আৰু পেৰিমিটাৰ দিয়া আছে। পেৰিমিটাৰ মানে কি? সেইটোৱে, চাৰিটা ছাইডটো প্লাছ কৰিলে যিটো আহে সেইটো কি পেৰিমিটাৰ। আগৰ কুৱেশ্যনটোত কি আছিলে? চাৰিটাৰ মানে কোণৰ অনুপাতটো দিয়া আছিলে, এইবাৰ ছাইডৰ অনুপাতটো দিয়া আছে আমাক, ঠিক আছে, আৰু পেৰিমিটাৰ দিয়া আছে। তো গোটেইকেইটা প্লাছ কৰা, পেৰিমিটাৰ আহি যাব ৰেচিঅ' মতে 5 4 9 10 11 12 13 14, কিমান? ৰেচিঅ' মতে পেৰিমিটাৰটো কিমান আহিলে? 14, কিন্তু একচুৱেল মতে পেৰিমিটাৰটো আমাক দিয়া আছে 280 মিটাৰ। ইয়াৰ পৰা 1ৰ মানটো উলিয়াই লোৱা। আচ্ছা, লংগেষ্ট ছাইডটো কোনটো? 5, মানে 5ৰ মানটো আমাক উলিয়াব দিছে, ঠিক আছে। তো ইয়াৰ পৰা 1ৰ মানটো উলিয়াই লোৱা। 14 2 28 নহয় জানো? শূন্যটো আছে, লগাই দিয়া, তো 5 20 100। এইটোৱে আমাৰ কাৰেক্ট এনচাৰ। 4 নম্বৰটো, দ্য এৰিয়া অফ এ ৰেক্টেংগল ইজ 300 cm² এণ্ড দ্য লেন্থ অফ ইটছ ডায়েগনেল ইজ 25 cm. দ্য পেৰিমিটাৰ অফ দ্য ৰেক্টেংগল। মই 2D মেনচুৰেশ্যনৰ ওপৰত মানে 2টা পাৰ্টৰ ভিডিঅ' বনাই থৈছোঁ, তাত ৰেক্টেংগল, স্কুৱাৰ আৰু ট্ৰাইংগল
এই তিনিটাৰ ওপৰত আমি ডিটেইলছত এক্সপ্লেইনো কৰিছোঁ, কুৱেশ্যনো কৰাই থৈছোঁ, তাত তোমালোকে চাই ল'বা, ভালকৈ এক্সপ্লেইন কৰা আছে, ঠিক আছে। ইয়াত আমি এতিয়া ইমান ডিটেইলছত নাযাওঁ, নহ'লে বহুত লেন্থি হৈ যাব। এই কুৱেশ্যনত কি ৰেক্টেংগুলাৰৰ এৰিয়াটো দিয়া আছে ইমান চেণ্টিমিটাৰ স্কুৱাৰ আৰু ডায়গনেলৰ লেন্থটো দিয়া আছে 25 চেণ্টিমিটাৰ, পেৰিমিটাৰটো উলিয়াব লাগে। চ' ৰেক্টেংগল বুলি ক'লে কি হয়, অপজিট ছাইড সমান থাকে, এইটো লেন্থ হ'লে এইটো লেন্থ হ'ব, এইটো ব্ৰেথ হ'লে এইটো ব্ৰেথ, আৰু ডায়গনেলটো এইটো, আৰু এটা আছে দুটা কি সমানে থাকে, তো ইয়াৰ মানটো 25 দিয়া আছে। এতিয়া চোৱা এৰিয়াৰ একো প্ৰয়োজনে নাই, ঠিক আছে, আমি ডাইৰেক্ট কৰিম, বেছিকত কৰিলে তোমালোকে ইউজ কৰিব পাৰা, লেন্থি হৈ যাব। আমি ট্ৰিপলেট কনচেপ্টটো জানিব লাগিব। ট্ৰিপলেট এইটো ৰাইট এংগল ট্ৰাইংগল হয়, 90ৰ সন্মুখত থকাটো কি হাইপটেনাছ কয়, আটাইতকৈ দীঘল বাহুটো এইটো। তো লেন্থ আৰু ব্ৰেডটো আমি কেনেকৈ উলিয়াম চোৱা, 3, 4, 5 এটা কি হয়, ট্ৰিপলেট হয়, 3, 4, 5 একেলগে থাকে, ঠিক আছে। যদি এইটো 3, এইটো 4, এইটো কি, এইটো 5 হ'ব এনেকৈ মানে, ঠিক আছে, এইটো মনত থবা তোমালোকে। তেনেকৈ 5, 12, 13 এইটো এটা ট্ৰিপলেট হয়, ঠিক আছে। 8, 15, 17 এনেকৈ ধেৰ আছে, তোমালোকে 4-5টা মনত থ'লে হ'ল। এইটো বহুত ইম্পৰ্টেণ্ট, এইটো বহুত ইউজ হয় এই দুটাটো। এতিয়া ইয়াত চোৱা 3, 4, 5 যদি ট্ৰিপলেট হয় ন, যদি মই ইয়াৰ 5 গুণ কৰোঁ, 3, 5 গুণ কিমান 15, 4, 5 গুণ 20, 5, 5 গুণ 25, এইটো এটা কি ট্ৰিপলেটেই হ'ব, ঠিক আছে। মানে ইয়াৰ লগত ছেম নাম্বাৰ পূৰণ কৰি যিটো আহিব সেইকেইটাও কি ট্ৰিপলেটেই হ'ব। এতিয়া ইয়াত চোৱা 25 এইটো আছে নাই, ইয়াত আছে, আৰু এইটো আটাইতকৈ ডাঙৰো হয়। তো এইটো যদি 25 হয়, বাকী দুটা কি হ'ব, 15 আৰু 20। ছাপ'জ এইটো 20, এইটো 15, কাৰণ ব্ৰেডতকৈ কি লেন্থটো ডাঙৰ থাকে, কাৰণ ডাঙৰটো মই ইয়াত দিছোঁ, সৰুটো ইয়াত দিছোঁ। তো 15, 20 আৰু 25 চোৱা, 15, 20, 25 এটা কি ট্ৰিপলেট হয়, এইটো আমি জানো হয় নে নহয়। তো এতিয়া আমি কি কৰিম, পেৰিমিটাৰটো উলিয়াম। পেৰিমিটাৰৰ ফৰ্মুলা কি আছিলে ৰেক্টেংগুলাৰৰ, 2 × L + B হয়। ইয়াত পুট কৰি দিয়া, 2 পূৰণ L + B, L আৰু বিটো প্লাছ কৰা, 20 আৰু 15 কিমান 35, তো 2, 35 গুণ কিমান 70। অপশ্যনত আছে নেকি চোৱা, আছে, তাৰমানে এইটো আমাৰ কাৰেক্ট এনচাৰ। এনেকৈ তোমালোকে ডাইৰেক্ট কৰিব পাৰা, ঠিক আছে, ইমান মানে দিমাগ লগাব নালাগে, তোমালোকে জাষ্ট ট্ৰিপলেট কনচেপ্টটো মনত থবা, বহুত হেল্প হয়। 5 নম্বৰটো, দ্য লেন্থ এণ্ড ব্ৰেথ অফ এ ৰেক্টেংগল ফিল্ড are in the ratio of 3:2 if the perimeter of the field is 80 meter, its breadth in meter. So rectangular question, length breadth or ratio to আমাক দিয়া আছে 3:2 আৰু পেৰিমিটাৰ দিয়া আছে। তোমালোকে চোৱা 3 আৰু 2 অনুপাত যে দিয়া আছে লেন্থ ব্ৰেথ, এইটো তোমালোকে 3x আৰু 2x বুলি ধৰিব পাৰা, একেই কথা, ঠিক আছে। এনচাৰটো একেই আহিব, ৰেচিঅ'টো কৰিব পাৰা, এনেকৈ ধৰিও কৰিব পাৰা, একেই কথা। তো ইয়াত চোৱা পেৰিমিটাৰ দিয়া আছে, পেৰিমিটাৰ মানে কি আছিলে, ৰেক্টেংগুলাৰৰ পেৰিমিটাৰ ফৰ্মুলা কি আছিলে, 2 × L + B নহয় জানো। পেৰিমিটাৰ মানে কি আছিলে, অল ছাইড প্লাছ কৰিব লাগে, চোৱা এইটো L, এইটো L, এইটো B, এইটো B, গোটেইটো যদি মই প্লাছ কৰোঁ আমাৰ কি পেৰিমিটাৰ আহিব, L, L 2L হৈ যাব, B, B কি 2B হৈ যাব। এইটো প্লাছ কৰিলে 2টো কমন নাহিব জানো, সেইকাৰণে L + Bটো থাকি যায়, তো এইটো আমাৰ ফৰ্মুলা বনি যায় মানে। তো এই গোটেইটো প্লাছ কৰি এইটো আহিছে, ঠিক আছে। তো ইয়াৰ মানটো আমাক দিয়া আছে কিমান 80 মিটাৰ। তো মই পুট কৰি দিম, 3 আৰু 2 পুট কৰা, লেন্থ কিমান 3 আৰু ব্ৰেথ 2, এইটো অনুপাতৰ মতে দেই। চ' এইফালে কি অনুপাতটো আহিব, তো 3 আৰু 2 প্লাছ কৰিলে কিমান 5, 5 দুগুণ এইটো পূৰণ হৈ আছে, 5 দুগুণ 10। তো অনুপাতৰ মতে পেৰিমিটাৰ 10 আহিলে, কিন্তু একচুৱেল মতে কিমান 80 মিটাৰ। তো 1ৰ মান কিমান 10ৰ পৰা হৰণ কৰা, 8 বাৰ যাব, তো 8 মিটাৰ আহিলে। কি উলিয়াব দিছে আমাক, ইটছ ব্ৰেথ, ব্ৰেথ কিমান আছিলে অনুপাতত 2 আছিলে, তো 2ৰ মানটো উলিয়াব লাগে, 2 × 8 = 16 মিটাৰ, ঠিক আছে। এনেকৈ what is the length of diagonal if area of a rectangle is 168 centimeter square and breadth is 7 centimeter? So ইয়াত ডায়গনেলৰ কথা আহিছে, ৰেক্টেংগুলাৰৰ কি এৰিয়াটো আমাক দিয়া আছে ইমান। আচ্ছা তোমালোকে চোৱা ৰেক্টেংগল বুলি ক'লে কি কি জানিব লাগে, এৰিয়া জানিব লাগিব, সেইটো কি হয় লেন্থ আৰু ব্ৰেডটো পূৰণ কৰিলে আমাৰ এৰিয়াটো আহে। অকল তোমালোকে 3টা বস্তু জানিব লাগে হা, বাকী বেলেগ নালাগে, আৰু এই 3টা জানিলে তোমালোকৰ কাৰণে যথেষ্ট। আৰু কি পেৰিমিটাৰ, পেৰিমিটাৰ মানে বাউণ্ডেৰীটো, সেইটো কি আছিলে 2 × L + B, আৰু এটা কি ডায়গনেল, ঠিক আছে। এই 3টা বস্তু জানিলে হ'ল। ডায়গনেল মানে এইটো কেনেকৈ আহে চোৱা, এইটো 90 ডিগ্ৰী হয়, এইটো কি হয় ত্ৰিভুজৰ ভাষাত এইটো কি হাইপটেনাছ, এইটো কি বেছ, আৰু এইটো পাৰ্পেণ্ডিকুলাৰ বুলি কওঁ। তো ইয়াৰ এটা ফৰ্মুলা নাই জানো, হাইপটেনাছ স্কোৱাৰ = P² + B², এইটো নহয় জানো, এইটো কি পাইথাগোৰাছৰ ফৰ্মুলা, আৰু সেই ট্ৰিপলেট কনচেপ্টটো ইয়াৰ পৰাই আহিছে, ঠিক আছে। তো ইয়াৰ পৰা চোৱা এই হাইপটেনাছ বা এইটো এই ৰেক্টেংগলটোৰ এই হাইপটেনাছটোৱে ডায়গনেল নহয় জানো, তো এইটোৱে ডায়গনেলটো। তো ইয়াৰ মানটো কেনেকৈ আহিব, স্কোৱাৰটো গুচাই দিয়া, তো এইফালে কি ৰুট আহি যাব, ৰুট P² + B², আৰু P মানে কি এইটো ব্ৰেথ হয়, ৰেক্টেংগুলাৰৰ মতে ব্ৰেথ হয়, আৰু এই বেছটো কি ৰেক্টেংগুলাৰৰ মতে লেন্থ হয়। তো ইয়াত পুট কৰি দিয়া, P মানে কি B² আৰু এইটো B মানে এইটো লেন্থ। তো একেই কথা আগ পিছকৈ লিখিব পাৰোঁ, প্লাছত Lটো আগত লিখিব পাৰা আৰু Bটো পাছত। তো এই হাইপটেনাছ বা ডায়গনেলটো ৰেক্টেংগুলাৰৰ যিটো ডায়গনেল, এইটো কিমান হ'ব ফৰ্মুলাত
ৰুট অভাৰ এল স্কোৱাৰ প্লাছ বি স্কোৱাৰ। ঠিক আছে, এইটো মনত থ'বা তোমালোকে, ৰুট অভাৰ এল স্কোৱাৰ প্লাছ বি স্কোৱাৰ। এইকেইটা মই কৰাই থৈছোঁ, তোমালোকে চাই ল'বা। বাকী এইবোৰ কৰিব নালাগে এক্সামত, জাষ্ট ডাইৰেক্ট মনত থ'বা যে ৰেক্টেংগল বুলি ক'লে ডায়গনেল কি হ'ব, ডাইৰেক্ট ৰুট অভাৰ এল স্কোৱাৰ প্লাছ বি স্কোৱাৰ এনেকৈ। ঠিক আছে, এই তিনিটা বস্তু জানিলে হ'ল। এতিয়া চোৱা এই কুৱেশ্যনটো, ডায়গনেলৰ লেন্থটো উলিয়াব লাগে, ৰেক্টেংগুলাৰৰ কি ডায়গনেলৰ লেন্থটো এইটো উলিয়াব লাগে। এৰিয়া দিয়া আছে কিমান, ইমান। আৰু চোৱা ব্ৰেড দিয়া আছে কিমান, 7, এইটো দিয়া আছে 7। ঠিক আছে, এতিয়া চোৱা আমি ইমানখিনি কৰি লাভে নাই, কৰিব পাৰোঁ আমি বেছিকত কৰিব পাৰোঁ। ঠিক আছে, মই দুটাই কৰি দিম বাৰু, তোমালোকে ডাইৰেক্ট কৰিব পাৰা। ট্ৰিপলেট কনচেপ্ট, এইটো 90 ডিগ্ৰী, তো 7ৰ পৰা ষ্টাৰ্ট হৈছে, 7ৰ পৰা ট্ৰিপলেট কি আছে 7, 24, 25, এটা কি হয় ট্ৰিপলেট, এইটো মনত থ'বা তোমালোকে 7, 24, 25। ঠিক আছে, মুখস্থ কৰি ল'বা, এইটো বহুত ইম্পৰ্টেণ্ট। তো এইটো যদি 7, এইটো 24, এইটো 25 হ'ব পাৰে নোৱাৰে, কাৰণ 7, 24, 25 এটা কি ট্ৰিপলেট হয়। ঠিক আছে, তো আমি প্ৰথমে অপশ্যনৰ পৰা চেক কৰি চাম সঁচাকৈ এইটো মতে আহে নাহে এনচাৰটো। আমাক কি ডায়গনেলটো উলিয়াব দিছিলে, ডায়গনেল কিমান পালোঁ আমি 25 পালোঁ এইটোৰ হিচাপত, আৰু চোৱা অপশ্যন আছে, তো এইটো আমাৰ কাৰেক্ট এনচাৰ, এইটো কৰিবই নালাগে আৰু। ঠিক আছে, বাকী বেছিকত কেনেকৈ কৰিম চোৱা, এৰিয়া দিয়া আছে ন, এৰিয়া ফৰ্মুলা কি লেন্থ ইনটু ব্ৰেড, ইয়াৰ মানটো দিয়া আছে 168 চেণ্টিমিটাৰ স্কোৱাৰ, আৰু ব্ৰেড দিয়া আছে কিমান, এইটো ব্ৰেডটো আমাক 7 দিয়া আছে। ঠিক আছে, তো L ইনটু 7 ইকুৱেল টু 168। ইয়াৰ পৰা লেন্থটো আমি উলিয়াব পাৰিম, 7ৰ পৰা ডিভাইড কৰা, 7 2 জাৰ 14, ইয়াত 2 থাকিলে 28, 7 4 জাৰ 24। চোৱা L টো 24 আহি গ'ল এইটো, তো 7, 24, 25। বাকী তোমালোকে এইটো ট্ৰিপলেট কনচেপ্টটো মনত নাথাকিলে কেনেকৈ উলিয়াবা, পাইথাগৰাছৰ পৰা এইটো দিয়া আছিলে, এইটো আমি উলিয়াই ল'লোঁ এইটো। তো এইটো আমি কেনেকৈ উলিয়াইছিলোঁ, ৰুট এইটো 7 স্কোৱাৰ প্লাছ 24 স্কোৱাৰ। ঠিক আছে, এইটো তোমালোকে কৰিবা, স্কোৱাৰ কৰি কিনি যোগ কৰি ল'বা, যোগ কৰি ৰুটটো উলিয়াই দিবা, এনচাৰটো আহি যাব। ঠিক আছে, এইটো হ'ল বেছিকটো। বাট মই 7 দেখি পোৱাৰ লগে লগে গম পাই গ'লোঁ 7, 24, 25, তো এইটো 25 ডাইৰেক্ট আহি গ'ল, এইটো কৰিবই নালাগে এনেকৈ। ঠিক আছে, 7 নম্বৰটো, এ ৰেক্টেংগল হেজ 15 চেণ্টিমিটাৰ এজ ইটছ লেন্থ এণ্ড 150 চেণ্টিমিটাৰ স্কোৱাৰ এজ ইটছ এৰিয়া। ইফ দ্য এৰিয়া ইজ ইনক্ৰিজ 1/3 টাইমছ দ্য অৰিজিনেল এৰিয়া বাই ইনক্ৰিজিং ইটছ লেন্থ অনলি, দ্য নিউ পেৰিমিটাৰ উইল বি। চোৱা কি কৈছে, ৰেক্টেংগুলাৰৰ লেন্থটো আমাক দিয়া আছে কিমান 15 চেণ্টিমিটাৰ এজ ইটছ লেন্থ, আৰু 150 চেণ্টিমিটাৰ স্কোৱাৰ কি দিয়া আছে, এৰিয়াটো। চোৱা এৰিয়া ফৰ্মুলা কি আছিলে, লেন্থ ইনটু ব্ৰেড নহয় জানো, ইয়াৰ মানটো দিয়া আছে কিমান 150 চেণ্টিমিটাৰ স্কোৱাৰ। ঠিক আছে, এইটো কি এৰিয়া ৰেক্টেংগুলাৰৰ, আৰু লেন্থ দিয়া আছে এলৰ মান 15, তো 15 পূৰণ বি ইকুৱেল টু 150 হৈ যাব। ইয়াৰ পৰা আমি ব্ৰেডটো উলিয়াব পাৰিম, 15 পৰা হৰণ কৰি দিয়া 10 বাৰ যাব, তো ব্ৰেড কিমান আহিলে 10 চেণ্টিমিটাৰ হ'ল। এতিয়া চোৱা এৰিয়াটো কি বঢ়াই দিলে 1/3 টাইমছ, 1/3 মানে কি 3 1 গুণ 3 আৰু 1 যোগ কৰা 4/3 বাঢ়ি গ'ল। ঠিক আছে, ইমান টাইমছ দ্য অৰিজিনেল এৰিয়া বাই ইনক্ৰিজিং ইটছ লেন্থ। এতিয়া চোৱা আগতে এৰিয়া কিমান আছিলে 150 আছিলে আগতে, এতিয়া বাঢ়ি গ'ল কিমান 4/3, তো ইয়ালৈ 4/3 ইনটু কৰি দিয়া, গম পাই যাম ন এৰিয়াটো এতিয়া কিমান হৈ গ'ল। তো 3 পৰা ইয়াক হৰণ কৰিলে 50 বাৰ যাব, 50 পূৰণ 4 কিমান 200। তো এতিয়া যিটো নিউ এৰিয়া ইমান হৈ গ'ল, আগতে 150 আছিলে এতিয়া ইমান হৈ গ'ল বাঢ়ি কিনি, আৰু কি লেন্থটো বঢ়াই দিলে কৈছে। তো আমি প্ৰথমে এতিয়া লেন্থটো উলিয়াব লাগিব, আগতে লেন্থটো 15 আছিলে, এতিয়া লেন্থটো কি বাঢ়ি গ'ল কৈছে, কিমান বাঢ়িলে চোৱা, এইটো এৰিয়া নহয় জানো, এতিয়াৰ এৰিয়া ফৰ্মুলা কি L ইনটু বি, ইয়াৰ মানটো কিমান 200 হৈ গ'ল হ'ল। আৰু ব্ৰেডটো আমি পালোঁ ন, কিমান পাইছিলোঁ 10, তো 10 পুট কৰি দিয়া, এলটো আমি এতিয়া উলিয়াই ল'ম কিমান বাঢ়িলে গম পাম। তো 10ৰ পৰা এইটো কেইবাৰ যাব 20 বাৰ যাব, তো এলৰ মান 20, মানে এলটো এতিয়া নিউ লেন্থ কিমান 20 চেণ্টিমিটাৰ হৈ গ'ল, বাছ ইমানে। যেনেকৈ কৈছে তেনেকৈ কৰি গৈছোঁ আৰু। ঠিক আছে হ'ল, এতিয়া নতুন যিটো লেন্থ আমি পাই গ'লোঁ ইমান, আৰু ব্ৰেডটোতো 10, তো পেৰিমিটাৰ ফৰ্মুলা কি আছিলে 2 ইনটু L প্লাছ বি, পুট কৰি দিয়া, এল কিমান 20 আৰু ব্ৰেড কিমান 10, তো যোগ কৰিলে কিমান 30, তো 230 কিমান হ'ব পূৰণ কৰিলে 60। ঠিক আছে, এইটোৱে হ'ল। 8 নম্বৰটো চোৱা, দ্য এৰিয়া অফ দ্য ৰেক্টেংগল ইজ 1/3 অফ দ্য এৰিয়া অফ দ্য স্কুৱাৰ, দ্য এৰিয়া অফ দ্য স্কুৱাৰ ইজ 576 চেণ্টিমিটাৰ স্কুৱাৰ। ইফ ব্ৰেড অফ ৰেক্টেংগল ইজ 12 চেণ্টিমিটাৰ, হোৱাট ইজ দ্য পেৰিমিটাৰ অফ দ্য ৰেক্টেংগল। ৰেক্টেংগুলাৰো কি উলিয়াব লাগে পেৰিমিটাৰ, মানে 2 ইনটু L প্লাছ বিৰ মানটো। চোৱা ৰেক্টেংগুলাৰৰ ব্ৰেড এই বিৰ মানটো দিয়াই আছে 12 চেণ্টিমিটাৰ, অকল আমাক এলৰ মানহে লাগে। তো ফাৰ্ষ্ট লাইনটো চোৱা, ৰেক্টেংগুলাৰৰ এৰিয়া ফৰ্মুলা কি L ইনটু বি, ইয়াৰ মানটো কাৰ সমান 1/3 মানে 1/3 কাৰ স্কুৱাৰৰ এৰিয়াটো দিয়া আছে কিমান 576, তো 576ৰ 1/3 বুলি কৈছে ৰেক্টেংগুলাৰৰ এৰিয়াটো। 3 পৰা এইটো কাটি দিয়া, 3 1 গুণ 3, ইয়াত 2 থাকিলে 27, 3 9 গুণ 27, 3 2 গুণ 6, আৰু ব্ৰেড বিৰ মান দিয়া আছিলে কিমান 12, তো L ইনটু 12 নহ'ব জানো, আৰু এইফালে কিমান এইটোলৈ 1টো পূৰণ কৰিলে 192 হ'ব,
তো 12 পৰা এইটো হৰণ কৰা, এলৰ মানটো আহি যাব 12 1 গুণ 12, ইয়াত কিমান থাকিলে 7 72 হৈ যাব 12 6 গুণ 72, ঠিক আছে। তো এলৰ মান কি আহিলে 16 সেন্টিমিটাৰ ন। তো লেন্থ আমি পাই গ'লোঁ, ব্ৰেডটো দিয়া আছিলে 12, তো পেৰিমিটাৰ কিমান 2 × L + B, L মানে 16, B মানে কিমান 12, তো যোগ কৰা কিমান হ'ব 28, তো 2 28 গুণ কিমান 2 8 গুণ 16 1 থাকিলে 2 2 গুণ 4 1 5 56, ঠিক আছে। এইটোৱে 9 নম্বৰটো, দ্য ডায়গনেলছ অফ এনি টু স্কুৱাৰ্ছ আৰ ইন দ্য ৰেচিঅ' অফ 2:3, দ্য এৰিয়াছ অফ দ্য স্কুৱাৰ্ছ আৰ ইন দ্য ৰেচিঅ' অফ। আমি অকণমান আগতে কৈছিলোঁ ৰেক্টেংগুলাৰো আমি 3টা বস্তু জানিব লাগে, এৰিয়া পেৰিমিটাৰ আৰু কি ডায়গনেল। ছেম তেনেকৈ স্কুৱাৰৰো আমি এৰিয়া পেৰিমিটাৰ আৰু কি ডায়গনেলটো জানিব লাগিব। স্কুৱাৰ বুলি ক'লে অল ছাইড কি সমান থাকে, ছাপ'জ মই ছাইডটো এ বুলি ধৰিছোঁ, তো গোটেইকেইটা কি হ'ব এ হৈ যাব। ইয়াৰ এৰিয়া কিমান, স্কুৱাৰে এৰিয়া ছাইড স্কুৱাৰ মানে এ স্কুৱাৰ হৈ যাব, আৰু পেৰিমিটাৰ মানে আমি সকলোৱে গম পাওঁ গোটেই ছাইডবোৰ প্লাছ কৰিব লাগে, তো এ 4টা আমি যোগ কৰিলে কিমান পাম 4a হ'ল। এটা ডায়গনেলটো ইম্পৰ্টেণ্ট, ঠিক আছে। ডায়গনেল কেনেকৈ আহিব চোৱা, ডায়গনেল মানে এইটো এটা কি ৰাইট এংগল ট্ৰাইংগল, তো এইটো হাইপটেনাছ বুলি কওঁ, এইটো এইচ বুলি ধৰি লোৱা। ইয়াৰ মানটো কেনেকৈ আহে, এইচ স্কুৱাৰ ইকুৱেল টু এইটো পাৰ্পেণ্ডিকুলাৰটো স্কুৱাৰ কৰা, এইটো এ নহয় জানো, তো এ স্কুৱাৰ প্লাছ এইটো বেছ এইটো এ স্কুৱাৰ, তো এইচ স্কুৱাৰ ইকুৱেল টু এ স্কুৱাৰ প্লাছ এ স্কুৱাৰ কিমান 2a স্কুৱাৰ হৈ যাব প্লাছ কৰিলে। আমাক লাগে এইচৰ মান, তো এইফালে কি ল'ব লাগিব ৰুট ল'ব লাগিব। এতিয়া চোৱা এ স্কুৱাৰ মানে কি এ পূৰণ এ দুটা পূৰণ হৈ আছে, তো ইয়াৰ পৰা এ এটা ওলাই যাব ৰুটৰ পৰা, হয়নে নহয়, আৰু 2 এটা আছে এইটো থাকি যাব ৰুটত। তাৰ মানে ডায়গনেলৰ মান কি আহিলে √2a বা a√2, ঠিক আছে। তো √2a বুলি আমি ক'ব পাৰোঁ। তোমালোকে ডাইৰেক্ট মনত থবা স্কুৱাৰৰ ডায়গনেল ক'লে √2 × ছাইড, এ মানে ছাইড নহয় জানো, এইটো ডাইৰেক্ট মনত থবা, এনেকৈ কৰিব নালাগে এক্সামত, √2a বুলি মুখস্থ কৰিলে হ'ল, তেতিয়া আমাৰ কি কুৱেশ্যনটো কৰিব চিম্পল হৈ যাব, ঠিক আছে। এইটো মনত থবা। এতিয়া চোৱা স্কুৱাৰ 2 স্কুৱাৰ মানে কি দুটা স্কুৱাৰ আছে, সিহঁতৰ কি ডায়গনেলৰ অনুপাতটো দিয়া আছে, ডায়গনেলৰ ফৰ্মুলা কি আছিলে √2a, ইয়াৰ মানটো আমাক দিয়া আছে √2a। ছাপ'জ স্কুৱাৰ দুটাৰ ছাইডটো বেলেগ বেলেগ, মই এইটো a1 ধৰিছোঁ এইটো a2 ধৰিছোঁ, সিহঁতৰ অনুপাতটো দিয়া আছে 2:3। এতিয়া চোৱা ৰুটটো কাটিয়ে যাবচোন, অনুপাত মানে ডিভাইড হয়, তাৰ মানে ডাইৰেক্টলি আমি গম পালোঁ যে ডায়গনেল দিয়া থাকিলে, ডায়গনেলৰ যদি ৰেচিঅ' দিয়া থাকে দুটা স্কুৱাৰৰ, ডাইৰেক্ট কি সেইটো ছাইডৰে ৰেচিঅ' হৈ যাব, সেই স্কুৱাৰ দুটাৰ ছাইডৰ মানটো আহি গ'ল 2 আৰু 3, হয়নে নহয়, ৰুটটো কাটিয়ে যায় ন। আমাক কি এৰিয়া সুধিছে, এৰিয়া মানে কি ছাইডকেইটা স্কুৱাৰ কৰিব লাগে, তো 2ৰ স্কুৱাৰ কিমান 4 হৈ যাব, 3 স্কুৱাৰ কিমান 9 হৈ যাব, তো ডাইৰেক্ট আহি গ'ল নাই 4:9, এইটোৱে, ঠিক আছে। তো যেতিয়াও ডায়গনেলৰ অনুপাত দিয়া থাকে, তোমালোকক যদি এৰিয়াৰ কি মানে স্কুৱাৰৰ যদি এৰিয়া সোধে, ডাইৰেক্ট তোমালোকে এই ডায়গনেলটোকে স্কুৱাৰ কৰি দিবা, ডাইৰেক্ট আহি যাব, মনত থাকিব। সেই 10 নম্বৰটো ছেম আগৰ দৰে, ইয়াত চোৱা দুটা স্কুৱাৰৰ কি ডায়গনেলৰ অনুপাতটো দিয়া আছে আমাক 2:1, আৰু আমাক এৰিয়াৰ কি অনুপাতটো উলিয়াব দিছে, তো স্কুৱাৰ কৰি দিলে হ'ল। 2ৰ স্কুৱাৰ কিমান 4, 1ৰ স্কুৱাৰ কিমান 1, তো 4:1 আমাৰ কি কাৰেক্ট এনচাৰ, অপশ্যন নম্বৰ ডি। 11 নম্বৰটো চোৱা, হোৱাট ইজ দ্য এৰিয়া অফ দ্য স্কুৱাৰ ইফ দ্য লেন্থ অফ ইটছ ডায়গনেল ইজ 13√2 ইউনিটছ। আমি স্কুৱাৰৰ ডায়গনেল কেনেকৈ আহিছিলে আমি অকণমান আগতে চাইছিলোঁ, স্কুৱাৰৰ ডায়গনেল এইটো কিমান আছিলে, যদি ছাইডটো এ হয় তো এইটো ডায়গনেলটো কিমান আছিলে √2a, এইটো তোমালোকে মনত থবা, ঠিক আছে। তো স্কুৱাৰৰ ডায়গনেল বুলি ক'লে √2a মানটো আমাক দিয়া আছে, মানে কিমান দিয়া আছে এইটো ডায়গনেলটো, তো এই √2a মানটো আমাক দিয়া আছে 13√2, ঠিক আছে। ৰুটটো কাটি গ'ল, তাৰ মানে স্কুৱাৰৰ যিটো ছাইড বাহুৰ মানটো কিমান আহিলে 13 ইউনিট। আমাক কি উলিয়াব দিছে স্কুৱাৰৰ এৰিয়া, স্কুৱাৰৰ এৰিয়া মানে কি আছিলে ছাইড স্কুৱাৰ, এ স্কুৱাৰ নহয় জানো, এ স্কুৱাৰৰ মানটো উলিয়াব লাগে, মানে 13 স্কুৱাৰ হৈ যাব, 13 স্কুৱাৰ মানে 169, ঠিক আছে। এইটো ইমান স্কুৱাৰ ইউনিট। ফাইণ্ড দ্য এৰিয়া অফ এ স্কুৱাৰ হুজ ডায়গনেল ইজ হাফ অফ 12 সেন্টিমিটাৰ। স্কুৱাৰৰ কি এৰিয়াটো উলিয়াব লাগে, আৰু ডায়গনেলটো আমাক দিয়া আছে হাফ অফ 12 সেন্টিমিটাৰ মানে কি 6 সেন্টিমিটাৰ হ'ব, ডায়গনেলটো 12ৰ মানে আধা, তাৰ মানে ডায়গনেলটো কি 6, কাৰ ডায়গনেল স্কুৱাৰৰ। তো স্কুৱাৰৰ ডায়গনেলৰ ফৰ্মুলা কি আছিলে √2a, ইয়াৰ মানটো আমাক দিয়া আছে 6 সেন্টিমিটাৰ, তো ইয়াৰ পৰা আমি স্কুৱাৰৰ ছাইডটো উলিয়াব পাৰোঁ, এ ইকুৱেলটো কিমান হ'ব 6 ওপৰত যাব ৰুটটো তলত আহিব, ঠিক আছে। এৰ মান আহি গ'ল, আমাক কি এৰিয়া উলিয়াব দিছে, এৰিয়া মানে এ স্কুৱাৰ, তাৰ মানে ইয়াক আমি দুবাৰ পূৰণ কৰিম, 6/√2 × 6/√2, ওপৰত চোৱা 6 6 গুণ কিমান 36, ৰুটটো কিমান 2 হৈ যাব, কাৰণ ৰুটটো দুবাৰ পূৰণ কৰিলে √4 আহিব, √4 মানে কি 2 নহয় জানো, তো 2ৰ পৰা 36 কেইবাৰ যাব 18 বাৰ, 18 স্কুৱাৰ চেণ্টিমিটাৰ বা চেণ্টিমিটাৰ স্কুৱাৰ একেই কথা।
কেতিয়াবা এনেকৈও লিখে, ঠিক আছে, স্কুৱাৰ চেণ্টিমিটাৰ। দ্য ৰেচিঅ' অফ দ্য ৰেডি অফ টু চাৰ্কল ইজ 1:3 দ্য ৰেচিঅ' অফ দেয়াৰ এৰিয়াছ। মানে দুটা চাৰ্কল বা বৃত্তৰ কি ব্যাসাৰ্ধৰ অনুপাতটো আমাক দিয়া আছে, ঠিক আছে। এইটো R1 বুলি ধৰা, এইটো R2 বুলি ধৰা। ৰেডিয়াছৰ অনুপাতটো দিয়া আছে আমাক দুটা চাৰ্কলৰ। আমাক সিহঁতৰ কি এৰিয়াৰ কি অনুপাতটো উলিয়াব দিছে। তো চাৰ্কুলৰ এৰিয়া ফৰ্মুলা কি আছিলে, পাই আৰ স্কুৱাৰ। মই এইটো প্ৰথমটো R1 লৈছোঁ, তো পাই R1 স্কুৱাৰ, আৰু এটা কি হ'ব পাই R2 স্কুৱাৰ। এইটো নহ'ব জানো, এৰিয়াৰ ফৰ্মুলাটো কি পাই আৰ স্কুৱাৰ হয়, আৰু সিহঁতৰ অনুপাতটো উলিয়াব দিছে। তো পাই পাই কাটিয়ে যাব, মানে জাষ্ট R1 স্কুৱাৰ আৰু R2 স্কুৱাৰ কৰিলে আমাৰ ডাইৰেক্টলি অনুপাত আহি যাব এৰিয়াৰ। তো যিটো অনুপাত দিয়া আছে ৰেডিয়াছৰ, ইয়াক আমি স্কুৱাৰ কৰিলে হ'ল। তো 1ৰ স্কুৱাৰ কিমান 1 হৈ যাব, 3ৰ স্কুৱাৰ কিমান 9 হৈ যাব এনেকৈ। তো 1:9, ঠিক আছে, একদম চিম্পল। চোৱা, তোমালোকক যেতিয়াও চাৰ্কুলৰ কি ৰেডিয়াছৰ অনুপাত দিয়া থাকে ন, আৰু যদি এৰিয়া সোধে অনুপাতত, তো ডাইৰেক্ট তোমালোকে ইয়াক কি স্কুৱাৰ কৰি দিবা, ডাইৰেক্ট আহি যাব, কাৰণ পাইটো কাটিয়ে যাব ন অনুপাতত, সেইটো কাৰণে। এইটো চোৱা ছেম টাইপ, একেই কুৱেশ্যন। ৰেডিয়াছৰ অনুপাত দিয়া আছে 2:3, আমাক কি সুধিছে এৰিয়াৰ কি অনুপাতটো। তো স্কুৱাৰ কৰি দিয়া 4 কিমান 9 হৈ যাব, এইটোৱে। 15 নম্বৰটো চোৱা, দ্য চাৰ্কমফাৰেঞ্চিয়েল লেন্থ অফ এ চাৰ্কল অফ ৰেডিয়াছ 7 cm ইজ ইউজ টু কনষ্ট্ৰাক্ট এ স্কুৱাৰ। দ্য লেন্থ অফ দ্য ছাইড অফ দ্য স্কুৱাৰ ইজ। চাৰ্কমফাৰেঞ্চিয়েল লেন্থ মানে কি, চাৰ্কুলৰ চাৰ্কমফাৰেঞ্চিয়েল লেন্থ মানে এইটো চাৰ্কমফাৰেঞ্চৰ কথা কৈছে, এইটো পৰিধি, ঠিক আছে। আৰু ইয়াৰ ফৰ্মুলা কি আছিলে 2πr। এইটো তোমালোকে মনত থবা। ৰেডিয়াছটো আমাক দিয়া আছে 7 cm, চাৰ্কুলৰ ৰেডিয়াছ কিমান 7। আৰু এই চাৰ্কুলৰ চাৰ্কমফাৰেঞ্চিয়েল লেন্থ মানে এইটো, ইয়াৰ পৰা কি বনাইছে কনষ্ট্ৰাক্ট এ স্কুৱাৰ, মানে এই লেন্থটোৰ পৰা চাৰ্কুলৰ এই লেন্থটোৰ পৰা এটা কি স্কুৱাৰ বনাইছে, ঠিক আছে। স্কুৱাৰ মানে অল ছাইড সমান থাকে। তো ইয়াৰ পৰাই এইটো স্কুৱাৰটো বনাইছে, বাউণ্ডেৰীটো, হয় নে নহয়। তাৰ মানে ইহঁতৰ লেন্থটো ছেম থাকিব। লেন্থ মানে ইয়াৰ কি এই 2πrটো, ইয়াৰ লেন্থটো 2πr হয় পৰিধিটো, আৰু ইয়াৰটো কিমান 4a নহ'ব জানো পেৰিমিটাৰটো, অল ছাইড প্লাছ কৰিব লাগে। চ' ইয়াৰ যিটো লেন্থ আৰু ইয়াৰ যিটো লেন্থ এইটো কি সমান নহ'ব জানো, কাৰণ ইয়াৰ পৰাইতো এইটো বনাইছে, ঠিক আছে। এই লেন্থটো ইউজ কৰি এইটো বনাইছে, তো সিহঁতৰ পেৰিমিটাৰটো কি হ'ব ইকুৱেল হৈ যাব। তো ইয়াৰ পৰা চোৱা 2ৰ পৰা এইটো কাটি দিয়া দুবাৰ, আৰু পুট কৰিলে হ'ল 2a সমান পাই মানে কি আমি জানো 22/7, আৰু R2 দিয়া আছিলে চাৰ্কুলৰ কিমান 7। তো 7 7 কাটি যাব, 2ৰ পৰা 22ক 11 বাৰ যাব, তো a কিমান আহিলে 11 আহিলে। আমাক কি উলিয়াব দিছিলে লেন্থ অফ দ্য ছাইড অফ দ্য স্কুৱাৰ, তো কিমান পালোঁ আমি 11, ঠিক আছে। এইটোৱে 11 cm। 16 নম্বৰটো, ৰবি প্লান্স টু টাইলছ হিজ কিচেন ফ্ল'ৰ উইথ স্কুৱাৰ টাইলছ। ইচ অফ দ্য টাইলছ has side of 10 cm. The kitchen is 2.4 meter long and 1.6 meter wide. How many tiles will Ravi need? ৰবিয়ে কি কৰিছে কিচেন ফ্ল'ৰত মানে স্কুৱাৰ টাইলছ লগোৱাৰ কি প্লেন কৰিছে। টাইলছটো মানে কেনেকুৱা স্কুৱাৰ শেপৰ, ঠিক আছে। আৰু যিটো টাইলছৰ আমাক ছাইডটো দিয়া আছে 10, মানে গোটেইকেইটা 10 হ'ব, স্কুৱাৰ অল ছাইড সমান থাকে। আৰু কিচেনৰ যিটো লেন্থ 2.4 মিটাৰ দিয়া আছে, আৰু ৱাইড মানে ব্ৰেডটো দিয়া আছে, তাৰ মানে সেই কিচেনটো কি ৰেক্টেংগুলাৰ শেপ, লেন্থ ব্ৰেড থাকিলে ৰেক্টেংগল হয়। এইটো 2.4 মিটাৰ আৰু এইটো 1.6 মিটাৰ, ঠিক আছে। এতিয়া চোৱা এই কিচেন ফ্ল'ৰত মানে কিমানটা টাইলছৰ কি প্ৰয়োজন হ'ব লগাবৰ কাৰণে, তো টাইলছৰ কি সংখ্যাটো সুধিছে, ঠিক আছে। ইয়াত কেইটা টাইলছৰ প্ৰয়োজন হ'ব এইটো আমাক সুধিছে। চোৱা যেতিয়াও নাম্বাৰ সুধে ন, তোমালোকে কি কৰিবা এৰিয়াটোক এৰিয়াৰ পৰা ডিভাইড কৰি দিবা, বাছ ইমানে 2D ফিগাৰত, কাৰণ ইয়াত কি এৰিয়া থাকে। 3D ফিগাৰ বুলি ক'লে ভলিউমটোক ভলিউম পৰা ডিভাইড কৰি দিবা। এতিয়া চোৱা এটা বস্তু তোমালোকে চোৱা, ইয়াৰ ইউনিটটো চেণ্টিমিটাৰ আছে, ইয়াত আকৌ মিটাৰ মিটাৰ মিলা নাই ন, সদায় ইউনিটটো প্ৰথমে ছেম কৰিব লাগিব। তো 2.4 মিটাৰক মই কি চেণ্টিমিটাৰ কনভাৰ্ট কৰিম, তো আমি 100 পৰা পূৰণ কৰিব লাগিব চেণ্টিমিটাৰ কনভাৰ্ট কৰিবৰ কাৰণে। 2400 যাৰ কিমান 2400 হয়, বাট পইণ্ট এটাৰ আগত আছে, তো পইণ্টটো এটাৰ আগত আহিব, আৰু পইণ্ট পাছত জিৰ'টো নিলিখে, মানে 240 চেণ্টিমিটাৰ। তেনেকৈ এইটো কিমান হ'ব 160 চেণ্টিমিটাৰ হ'ব, বাছ ইমানে, ঠিক আছে। এতিয়া পুট কৰি দিয়া। তো ডাঙৰটো কোনটো কিচেনটো, তো ইয়াৰ এৰিয়া কিমান হ'ব লেন্থ ইনটু ব্ৰেড, লেন্থ কিমান 240 চেণ্টিমিটাৰ, আৰু ব্ৰেড কিমান 160 হৈ গ'ল। আৰু যিটো আমাক টাইলছৰ ছাইডটো কিমান দিছিলে 10 চেণ্টিমিটাৰ, তো ইয়াৰ এৰিয়া কিমান হ'ব 10 × 10 স্কুৱাৰ, এৰিয়া কিমান ছাইড স্কুৱাৰ, ঠিক আছে হ'ল। ওপৰৰ দুটা 0 তলৰ দুটা 0 কেঞ্চেল আউট, তো 24 আৰু কিমান 16 থাকিলে, 24 আৰু 16টো ইনটু কৰিলে হ'ল, ঠিক আছে। আৰু তোমালোকে ইনটু কৰি দিয়া, আহি যাব এনচাৰটো। 6 4 গুণ কিমান 24, 2 থাকিলে 6 2 গুণ 12 আৰু 2 14, আকৌ 1 4 গুণ 4, 1 2 গুণ 2, তো যোগ কৰা 384,
এইটোৱে। তো এনেকৈ তোমালোকে একো কৰিব নালাগে, অকল ডিভাইড কৰিলে হ'ল, অকল ইউনিটটো ছেম কৰিব লাগে, ঠিক আছে। 17 নম্বৰটো চোৱা, দ্য মেক্সিমাম এৰিয়া অফ দ্য চাৰ্কেল ডেট কেন বি ড্ৰন উইদিন এ স্কুৱাৰ অফ চাইড 4 cm ইজ। এইটো ৰিচেণ্ট এক্সাম ADRE গ্ৰেড 3 অহা কুৱেশ্যন, ঠিক আছে, HS লেভেলৰ এক্সামত 15 ছেপ্টেম্বৰ এক্সামত। ইয়াত আমাক কি মেক্সিমাম এৰিয়াটো উলিয়াব দিছে চাৰ্কুলৰ, আৰু এই চাৰ্কুলটো কি স্কুৱাৰৰ ভিতৰত আছে, উইদিন এ স্কুৱাৰ কৈছে ন, তাৰ মানে চোৱা এইটো স্কুৱাৰৰ কি অল চাইড কি সমান থাকে, ইয়াৰ ভিতৰত চাৰ্কুল আছে, ঠিক আছে। তো মেক্সিমাম এৰিয়া বুলি ক'লে এই চাৰ্কুলটো স্কুৱাৰৰ 4টা ছাইডৰ এনেকৈ টাচ হৈ থাকিব, হয় নে নহয়, আৰুতো আমি বেলেগকৈ বনাব নোৱাৰোঁ। এতিয়া ইয়াৰ মেক্সিমাম এৰিয়াটো আহি যাব, আৰু এই স্কুৱাৰৰ ছাইডটো আমাক দিয়া আছে 4 cm, ঠিক আছে। তো চোৱা এই চাৰ্কুলৰ যিটো ডায়ামিটাৰটো এইটো নহয় জানো, এইটো 4 হ'লে মানে এইটো 4 নহ'ব জানো গোটেইটো, তাৰ মানে এই ব্যাসাৰ্ধ বা ৰেডিয়াছটো 2 হৈ যাব, হ'ব নহ'ব। তো ইয়াৰ এৰিয়া কিমান আছিলে পাই আৰ স্কুৱাৰ, অপশ্যনবোৰ চোৱা গোটেইকেইটা পাই দিয়া আছে, তো পাইৰ মানটো পুট নকৰিবা, ঠিক আছে। আৰ স্কুৱাৰ মানে কি, আৰ মানে কিমান 2 হৈ গ'ল, তো 2 স্কুৱাৰ মানে 4 ইনটু পাই মানে 4 পাই আমাৰ কাৰেক্ট এনচাৰ, ঠিক আছে। 4 পাই ক'ত আছে, এইটো 4 পাই চেণ্টিমিটাৰ স্কুৱাৰ, ইমানেই আছিলে এইটো। চোৱা এইটো কুৱেশ্যনটো চোৱা, ফাইণ্ড দ্য মেক্সিমাম এৰিয়া অফ এ স্কুৱাৰ ফিল্ড হুইচ ইজ ছাৰাউণ্ডেড বাই এ ৰপ অফ 400 মিটাৰ। স্কুৱাৰ ফিল্ডৰ কি মেক্সিমাম এৰিয়াটো উলিয়াব দিছে, আৰু ছাৰাউণ্ডেড বাই ৰপ মানে কি ৰছীৰে আগুৰি থকা, আৰু সেই ৰছীডালৰ কি লেন্থটো আমাক দিয়া আছে 400 মিটাৰ। চোৱা এইটো স্কুৱাৰ, ঠিক আছে। ছাৰাউণ্ডেড বাই ৰপ মানে এই বাউণ্ডেৰীটোৰ কথা কৈছে, এইটো কি ৰপ মানে ৰছীৰ পৰা আগুৰি আছে এইটো, আৰু ইয়াৰ লেন্থটো 400 দিয়া আছে, তাৰ মানে এইটো পেৰিমিটাৰ নহয় জানো, বাউণ্ডেৰী মানে কি পেৰিমিটাৰ, ঠিক আছে। এইটো লেন্থটো পেৰিমিটাৰ বুলি কয়। স্কুৱাৰৰ ছাইড যদি এ হয়, পেৰিমিটাৰ কিমান 4 নহ'ব জানো, 4 ইয়াৰ মানটো আমাক দিয়া আছে 400, তো ইয়াৰ পৰা স্কুৱাৰৰ ছাইডটো উলিয়াই লোৱা, 100 হৈ যাব। তো এৰিয়া কিমান 100 স্কুৱাৰ, 100 স্কুৱাৰ মানে কিমান, এইটো আমাৰ কাৰেক্ট এনচাৰ, ঠিক আছে। 4টা 0 আহিব এইটো। 19 নম্বৰটো চোৱা, দ্য এৰিয়া অফ এন আইচ'চেলছ ৰাইট এংগল ট্ৰাইংগল ইজ 81 cm স্কুৱাৰ, দ্য লেন্থ অফ দ্য হাইপটেনাছ অফ দ্য ট্ৰাইংগল। চ' আইচ'চেলছ মানে কি দুটা ছাইড সমান থাকিলে আমি আইচ'চেলছ বুলি কওঁ, আৰু ৰাইট এংগল ট্ৰাইংগল মানে এটা কোণ 90 ডিগ্ৰী, ছাপ'জ এইটো কি ৰাইট এংগল ট্ৰাইংগল, ঠিক আছে, 90 ডিগ্ৰী থাকিব। আৰু আইচ'চেলছ কৈছে মানে দুটা ছাইড সমান, ছাপ'জ এইটো যদি এ হয় এইটো এ হ'ব। আমাক কি উলিয়াব দিছে হাইপটেনাছ মানে ইয়াৰ মানটো, আচ্ছা এইটো যদি এ হয় এইটো কিমান আছিলে, আমি স্কুৱাৰত কৰিছিলোঁ ন ডায়গনেলটো, এইটো চোৱা এইটো যদি এ হয় এইটো কিমান, ডাইৰেক্ট আমি জানো √2a, ঠিক আছে। এইটো মনত থ'বা তোমালোকে, এ হ'লে এইটো সদায় √2a হ'ব। তো ইয়াৰ মানটোৱে আমি উলিয়াব লাগে। তো প্ৰথমে চোৱা এৰিয়াটো আমাক দিয়া আছে, এৰিয়া ফৰ্মুলা কি আছিলে, ৰাইট এংগল ট্ৰাইংগলৰ এৰিয়া ফৰ্মুলা হাফ ইনটু বেছ ইনটু হাইট নহয় জানো, ইয়াৰ মানটো আমাক দিয়া আছে 81 cm স্কুৱাৰ, ঠিক আছে। এইটো এৰিয়া হয়, স্কুৱাৰ থাকিব। তো বেছ মানে মই কিমান ধৰিছোঁ, এ ধৰিছোঁ, বিৰ জেগাত এ আহিব, হাইট কিমান, হাইটটো এ নহয় জানো, সমান 81। তো ইয়াৰ পৰা চোৱা এ কিমান, এ স্কুৱাৰ হৈ যাব ওপৰত, তলত কিমান 2 আছে, আৰু এইফালে 81, ক্ৰছ মাল্টিপ্লাই কৰি দিয়া, ঠিক আছে। ইয়াৰ তলত 1 আছে, এ স্কুৱাৰ 1 জাৰ এ স্কুৱাৰ, আৰু 2 আৰু এইটো পূৰণ কৰিলে 2 ইনটু 81 নহ'ব জানো। তো এৰ মানটো উলিয়াই লোৱা, এ কিমান হ'ব, স্কুৱাৰটো গুচালে ইয়াৰ বৰ্গমূল ল'ব লাগিব, 81ৰ বৰ্গমূল কিমান 9, আৰু 2টো ৰুটত থাকি যাব, হ'ল, এইটো এৰ মানটো আহি গ'ল। তো ইয়াত আমি পুট কৰি দিম, আমাক হাইপটেনাছে উলিয়াব দিছিলে, হাইপটেনাছ কিমান √2 ইনটু এ নাছিলে জানো, এৰ মানটো কিমান পালোঁ আমি 9 √2, এই গোটেইটো পূৰণ কৰি দিয়া, এইটো লাগি আছে মানে এইটো পূৰণ, √2 2 9 গুণ 18 চেণ্টিমিটাৰ, ঠিক আছে। এনেকৈ দ্য পেৰিমিটাৰ অফ এন ইকুইলেটাৰেল ট্ৰাইংগল ইজ 6 cm, দ্য এৰিয়া অফ দ্য ট্ৰাইংগল ইজ। ইকুইলেটাৰেল ট্ৰাইংগল মানে কি, সমবাহু ত্ৰিভুজ, মানে অল ছাইড কি সমান থাকে, 3টা ছাইড সমান থাকিব, তেতিয়া আমি ইকুইলেটাৰেল বা সমবাহু ত্ৰিভুজ বুলি কওঁ। পেৰিমিটাৰ মানে আমি সকলোৱে গম পাওঁ, গোটেই ছাইডবোৰ প্লাছ কৰিলে আহে। তো পেৰিমিটাৰ আমাক 6 দিয়া আছে, মানে এই 3টা ছাইডটো প্লাছ কৰি 6 আহিব লাগে, ঠিক আছে। পেৰিমিটাৰটো দিয়াই আছে এইটো। তো ছাইডবোৰ কিমান হ'ব, গোটেইটো সমান নহয় জানো, 3 পৰা ডিভাইড কৰি দিয়া, আহি যাব 2, মানে এইটো 2 হ'ব, তেতিয়া এই গোটেইটো যোগ কৰিলে 6 আহিব নাহিব, আহিব, ঠিক আছে। ছাইডটো আমি পাই গ'লোঁ ট্ৰাইংগলৰ। আমাক কি এৰিয়া উলিয়াব দিছে, কাৰ ইকুইলেটাৰেল ট্ৰাইংগলৰ। তোমালোকে মুখস্থ কৰি থ'বা, ইকুইলেটাৰেল ট্ৰাইংগলৰ যিটো এৰিয়া ফৰ্মুলা কিমান √2 ইনটু ছাইড স্কুৱাৰ, ছাপ'জ মই ছাইডটো এ বুলি ধৰিছোঁ, তো √2a² বাই 4, এইটো কি হয় ইকুইলেটাৰেল ট্ৰাইংগলৰ এৰিয়াৰ ফৰ্মুলা, বহুত ইম্পৰ্টেণ্ট, ডাইৰেক্ট মুখস্থ কৰি থ'বা তোমালোকে। তো ইয়াত পুট কৰি দিয়া, √3 ইনটু এ মানে কিমান, ছাইডটো 2 নহয় জানো, তো 2² মানে 4 হৈ যাব ওপৰত, তলত কিমান 4 কাটি গ'ল, থাকিলে কি √3 চেণ্টিমিটাৰ স্কুৱাৰ, ঠিক আছে। 21 নম্বৰটো, দ্য 3 ছাইডছ অফ এ ট্ৰাইংগল আৰ অফ লেন্থ
2.3 centimeter, 20 millimeter and 23 millimeter. The triangle is, so side তিনটা আমাক দিয়া আছে ট্ৰাইংগলৰ 2.3 centimeter আৰু কিমান 20 mm মানে মিলিমিটাৰ আৰু 23 mm। এতিয়া এইটো মানে এই তিনটা সাইড যে আমাক দিয়া আছে এইটো কোনটো ট্ৰাইংগলটো ফৰ্ম কৰিব, ঠিক আছে। তো চোৱা প্ৰথমে এইটো ইউনিটবোৰ সেম কৰি লোৱা তোমালোকে। ইয়াত mm, ইয়াতো mm, ইয়াকো মই কি mmত কনভাৰ্ট কৰিম। তো চেণ্টিমিটাৰক mmত কনভাৰ্ট কৰিব কাৰণ তোমালোকে 10ৰ পৰা পূৰণ কৰিবা। 1 centimeter equal to 10 mm হয়, ঠিক আছে, এইটো মনত থবা। তো ইয়াত 10ৰ পৰা পূৰণ কৰা, কিমান হ'ব 23 হ'ব, 23 mm আহি যাব, ঠিক আছে। হল, এতিয়া গোটেইটো mm আহি গ'ল। চোৱা দুটা সাইড সমান আছে নাই, এটা ডিফাৰেণ্ট, তাৰ মানে দুটা সাইড সমান থাকিলে মই কি কৈছিলোঁ কি আছিলে আইসোসেলছ ট্ৰাইংগল। তো কোনটো অপশ্যন হ'ব, অপশ্যন নাম্বাৰ ডি এইটো। The area of an equilateral triangle with the length of the side of 12 centimeter. Equilateral triangle কি এরিয়া উলিয়াব লাগে কি আছে √3 * a²/4 নহয় জানো, আৰু সাইডটো দিয়া আছে 12, তো পুট কৰি দিয়া √3 * 12² মানে 144 আৰু তলত 4, তো 4ৰ পৰা ডিভাইড কৰা 4 3 × 12, সো 12² তুমি 12 * 12 এনেকেও লিখিব পাৰো, ঠিক আছে, আৰু তলত কি 4, তেতিয়া ইজি হয়, 4 পৰা এইটো 3 বাৰ যাব, 3 12 × 36 এনেকে, বা তোমালোকে 12² 144 পুট কৰিলে একো নাই, আহি যাব 4 3 × 12 2 থাকিলে 24, 4 6 × 24, তো 36√3, ঠিক আছে এইটো। Which of the following triangle is formed when the triangle has all the three medians of equal length? চোৱা ইয়াত কি কৈছে, ত্ৰিভুজৰ মানে তিনিটা মেডিয়ানছ মানে কি মধ্যমা যদি সমান লেন্থৰ কি মেডিয়ান থাকে ট্ৰাইংগলত, তেতিয়া এইটো কোনটো ট্ৰাইংগল ফৰ্ম কৰিব। সদায় তোমালোকে মনত থবা ইকুইলেটাৰেল ট্ৰাইংগলত কি অল সাইড কি সমান আছিলে, ইয়াত কি হয় তিনিটা মেডিয়ানটো সমান থাকে, মেডিয়ান মানে এইটো, ঠিক আছে, এই সাইডৰ একদম মিডলটো, ইয়াৰ পৰা মই এইটো ড্ৰ কৰিছোঁ, আৰু এটা এইটো হ'ব আৰু এটা এইটো, তিনিটা মেডিয়ান থাকে, ঠিক আছে। এই তিনিটা মেডিয়ানটো কি সমান থাকে ইকুইলেটাৰেল ট্ৰাইংগলত। তো তোমালোকে মনত থবা যেতিয়া ইকুৱেল লেন্থ অফ মেডিয়ান বুলি কয় ন, তিনিটা মেডিয়ান যদি সমান বুলি কয় সদায় সেইটো কি ট্ৰাইংগল হ'ব, ইকুইলেটাৰেল ট্ৰাইংগল। আৰু ইয়াৰ ফৰ্মুলা কি আছিলে, ইকুইলেটাৰেল ট্ৰাইংগলৰ আমি জানো এৰিয়া কিমান √3 a²/4, আৰু মেডিয়ান মানে যিটো হাইট, ঠিক আছে, মেডিয়ানটোৱে হাইট বুলি আমি কওঁ। মেডিয়ানৰ ফৰ্মুলা কি আছিলে, হাইটটো √3 a/2, এইটো তোমালোকে মনত থবা, বহুত ইম্পৰ্টেণ্ট, ইয়াৰ ওপৰত কেতিয়াবা কুৱেশ্যন আহে, ঠিক আছে। The area of a triangle is 150 centimeter square. The ratio of its base to its height is 3:4. Find the length of its base. So triangular যিটো এৰিয়া আমাক দিয়া আছে আৰু ৰেচিঅ'টো দিয়া আছে কাৰ, ইয়াৰ যিটো বেছ আৰু হাইট 3 4, 3 4 দেখাৰ লগে লগে তোমালোকে মনত পেলাব লাগে যে 3 4 5 এটা কি ট্ৰিপলেট হয়। চোৱা তাৰ মানে এইটো ৰাইট এংগল ট্ৰাইংগল ফৰ্ম কৰি আছে, বেছটো কিমান 3 আৰু হাইট মানে এইটো 4, তো এইটো 5 নহ'ব জানো, অনুপাতৰ মতে 3 4 5 হ'ব। তো ট্ৰাইংগলটো আমাক কোৱা নাই যে কি ট্ৰাইংগল, কিন্তু আমি গম পাই গ'লোঁ এইটো চাই কিনি যে এইটো ৰাইট এংগল ট্ৰাইংগল হয়, ঠিক আছে। তো হাইপটেনাছটো 5 আহি গ'ল। আমাক কি উলিয়াব দিছে, ফাইণ্ড দ্য লেন্থ অফ ইটছ বেছ। আচ্ছা ইয়াৰ একো প্ৰয়োজনে নাই। চোৱা ৰাইট এংগল ট্ৰাইংগল বুলি আমি গম পালোঁ, আমাক কি এৰিয়া দিয়া আছে, এৰিয়া ফৰ্মুলা কি আছিলে, হাফ ইনটু বেছ ইনটু হাইট নহয় জানো, ইয়াৰ মানটো 150 দিয়া আছে, তো পুট কৰি দিয়া হাফ ইনটু বেছ, বেছ মানে কিমান 3, তো তোমালোকে এইটো 3x বুলি ধৰি লোৱা, কাৰণ ইয়াত পূৰণ হৈ আছে ন, তো 3 অনুপাত বুলি নধৰিবা, পূৰণত কি হয় তোমালোকে x লগাই দিবা, নহ'লে গড়বড় হৈ যাব পাৰে। হাইটটো কিমান 4, তো 4x বুলি মই ধৰিছোঁ। যোগ বিয়োগত একো নাই, ডাইৰেক্ট ৰেচিঅ' পুট কৰিব পৰা, পূৰণত মানে চোৱা x স্কোৱাৰ হৈ যাব, সেইটো কাৰণে x যদি নধৰে তেতিয়া কি প্ৰব্লেম হ'ব পাৰে। হ'ল, তো কটাকটি কৰা, চোৱা 2 পৰা এইটো 4 দুবাৰ যাব, 3 2 কিমান 6, 3 2 6 নহয় জানো, 6ৰ পৰা মই এইটো কাটি দিম, 6 2 12, 3 থাকিলে 30, মানে 6 5 30, তো ইয়াত কি x স্কোৱাৰ হৈ গ'ল, আৰু এইফালে 25, তো xৰ মান কিমান 5 আহি গ'ল। হ'ল, আমাক কি সুধিছিলে, ফাইণ্ড দ্য লেন্থ অফ ইটছ বেছ, বেছ মানে 3ৰ মানটো, এটা আমি 3x বুলি ধৰিছিলোঁ, তো 3 পূৰণ x মানে কিমান পালোঁ আমি 5, 3 5 × 15, এইটো চেণ্টিমিটাৰ, ঠিক আছে। হাইপটেনাছো সুধিব পাৰে ন কেতিয়াবা, তো হাইপটেনাছ কি 5 মানে 5x, ইয়াৰ মানটো উলিয়ালে হ'ল এনেকৈ। 25 নাম্বাৰটো, ইফ দ্য এডজেচেণ্ট ছাইডছ অফ এ পেৰেলেলোগ্ৰাম আৰ ইন দ্য ৰেচিঅ' অফ 4:5 হেভিং পেৰিমিটাৰ 180 centimeter, দেন ইটছ ছাইড আৰ। মানে চোৱা পেৰেলেলোগ্ৰামৰ কি হয়, অপজিট ছাইড সমান আৰু কি পেৰেলেল থাকে, মানে সমান্তৰাল, এইটো সমানো হ'ব সমান্তৰালো হ'ব, তেনেকৈ এইটো সমান, ঠিক আছে, এইটো মনত থবা। সেম ৰেক্টেংগল দৰে সেমে হয় ইয়াতো, পেৰিমিটাৰটো 2 × l + b, মানে অপজিট বাহুবোৰ সমান নহয় জানো ইয়াত,
অকল এংগলকেইটা 90 ডিগ্ৰীকৈ নাথাকে। আৰু ইয়াৰ যিটো এৰিয়াৰ ফৰ্মুলা কি হ'ব, বেছ ইনটু হাইট। ঠিক আছে, পেৰেলেলোগ্ৰামৰ এৰিয়া ফৰ্মুলা কি, বেছ ইনটু হাইট। বেছ মানে ছাপ'জ এইটো ধৰি লোৱা, এইটো সমানে থাকে। ঠিক আছে, এইটো বেছ বুলি ধৰি লোৱা। আৰু হাইটটো সদায় কি এনেকৈ থিয়কৈ থাকে, 90 ডিগ্ৰী কোণ কৰিব এইটো পাৰপেণ্ডিকুলাৰকৈ, এইটো হাইট। ঠিক আছে, তো বেছ আৰু হাইটটো পূৰণ কৰিলে আমাৰ এৰিয়াটো আহি যাব, এইটো মনত থবা তোমালোকে। আৰু পেৰিমিটাৰ ক'লে 2 × L + B, বা অল ছাইডটো প্লাছ কৰি দিবা। এইটো ছেম হ'ব, এইটো ছেম হ'ব, গোটেইটো প্লাছ কৰিলে আমাৰ পেৰিমিটাৰ আহি যাব, হয়নে নহয়? তো ইয়াত চব পেৰিমিটাৰটো আমাক দিয়া আছে 180। আচ্ছা, যিটো পেৰেলেলোগ্ৰামৰ এডজেচেণ্ট ছাইডৰ ৰেচিঅ'টো দিয়া আছে। এডজেচেণ্ট ছাইড মানে কি, দুটা ছাইড একেলগে লাগি থকাটো। ছাপ'জ এইটো আৰু এইটো ধৰি লোৱা, এইটো এডজেচেণ্ট ছাইড, এইটো 4, এইটো 5। ঠিক আছে, ৰেচিঅ'ত দিয়া আছে, তোমালোকে 4x 5x বুলি ধৰিব পাৰা। এই ৰেচিঅ'টি ডাইৰেক্ট ওলাই যাব। চোৱা, এইটো 5 হ'লে এইটো 5 হ'ব, এইটো 4 হ'লে এইটো 4। তো পেৰিমিটাৰ কিমান হ'ব, গোটেইটো প্লাছ কৰিব লাগে আমি। 5 5 কিমান, 10, আৰু 4 4 8, তো 18 নহ'ব জানো? অনুপাতৰ মতে পেৰিমিটাৰ আমি 18 পালোঁ, কিন্তু কুৱেশ্যনৰ মতে 180। ঠিক আছে, বা তোমালোকে ইয়াতো পুট কৰিব পাৰা পেৰিমিটাৰ কাৰণে। এল মানে কিমান, 5 বুলি ধৰি লোৱা, আৰু বি মানে কিমান, 4। তো এইটো 9, 9 দুগুণ 18, একেই কথা। ঠিক আছে, এনেকৈ। তো একৰ মান কিমান, 10 আহিলে। আমাক কি সুধিছিলে, ছাইডটো কিমান, 5 আৰু 4 আছিলে। তো 4 মান কিমান হ'ব, 4 10 গুণ 40, আৰু 5ৰ মান 5 10 গুণ 50। 40 আৰু 50 ক'ত আছে চোৱা, প্ৰথম অপশ্যনটো। ঠিক আছে। 26 নাম্বাৰটো, এৰিয়া অফ এ ট্ৰেপিজিয়াম ইজ 60 cm²। ডিষ্টেঞ্চ বিটুইন পেৰেলেল ছাইডছ অফ দ্য ট্ৰেপিজিয়াম ইজ 10% অফ ইটছ এৰিয়া। ফাইণ্ড দ্য ছাম অফ দ্য লেন্থ অফ ইটছ পেৰেলেল ছাইড। ট্ৰেপিজিয়ামৰ কথা কৈছে। ট্ৰেপিজিয়ামত কি হয়, দুটা ছাইড পেৰেলেল থাকে, অনলি 2 ছাইড। ছাপ'জ এইটো কি ট্ৰেপিজিয়াম। ঠিক আছে, এইটো আৰু এইটো কি সমান্তৰাল, অনলি 2 ছাইড সমান্তৰাল থাকে, বাকী দুটা সমান্তৰাল নাথাকে। তো এইটো হ'ল পেৰেলেল ছাইড দুটা। আমাক কি দিয়া আছে, এৰিয়া দিয়া আছে কাৰ, ট্ৰেপিজিয়ামৰ। আৰু ট্ৰেপিজিয়ামতো তোমালোকে হাইট ড্ৰ কৰি ল'বা এনেকৈ। ঠিক আছে, এইটো হাইট বুলি ধৰি লোৱা। তো ইয়াৰ যিটো এৰিয়া ফৰ্মুলা কি আছিলে, এৰিয়া ইকুৱেল টু হাফ ইনটু, মনত থবা দেই, এৰিয়াবোৰ বহুত ইম্পৰ্টেণ্ট। হাফ ইনটু দুটা পেৰেলেল ছাইডটো যোগ কৰিব লাগে। ছাপ'জ এইটো এ, এইটো বি, তো হাফ ইনটু পেৰেলেল ছাইড দুটা প্লাছ কৰিব লাগে। ঠিক আছে, ইনটু হাইট, এইটো হাইটটো, বাছ ইমানে। এইটো কি ট্ৰেপিজিয়ামৰ এৰিয়া ফৰ্মুলা, হাফ ইনটু ছাম অফ পেৰেলেল ছাইড ইনটু হাইট। ঠিক আছে, এতিয়া চোৱা, এৰিয়াটো আমাক দিয়া আছে, এৰিয়াৰ মান কিমান, 60 দিয়া আছে, ইকুৱেল হাফ ইনটু, আমাক ইয়াৰ মানটো উলিয়াব দিছে। ফাইণ্ড দ্য ছাম অফ দ্য লেন্থ অফ ইটছ পেৰেলেল ছাইড। পেৰেলেল ছাইড দুটা যোগফলটো উলিয়াব লাগে, মানে এ প্লাছ বিৰ মানটো আমি উলিয়াব লাগে। ইনটু হাইট, হাইটটো চোৱা, ইয়াত ডাইৰেক্টলি দিয়া নাই, এনেকৈ দিছে। ডিষ্টেঞ্চ বিটুইন পেৰেলেল ছাইড, মানে এই দুটা পেৰেলেল ছাইডৰ মাজৰ দূৰত্বটোৱে হাইট নহয় জানো এইটো। ঠিক আছে, ট্ৰেপিজিয়ামৰ যিটো হাইটটো আমাক কিমান কৈছে, 10%। কাৰ, ইয়াৰ এৰিয়াৰ। এৰিয়া কিমান, 60। তো 60ৰ 10% কিমান, 10% মানে 10/100 নহয় জানো? দুটা জিৰ' কেঞ্চেল আউট, মানে 6 গুণ 6। তাৰ মানে এই ডিষ্টেঞ্চটো 6 দিয়া আছে আমাক। ইয়াত পুট কৰি দিয়া, ইমানে হ'ল। 2ৰ পৰা এইটো কাটি দিয়া, 3 বাৰ যাব, 3 পৰা এইটো কাটি দিয়া, 20 বাৰ যাব। তো ইয়াত কি থাকিলে, অকল এ প্লাছ বি থাকিলে, আৰু সেইফালে 20, বাছ এইটোৱে। ঠিক আছে, কুৱেশ্যনটো তোমালোকে ভালদৰে বুজি ল'বা। এই ফৰ্মুলাটো বহুত ইম্পৰ্টেণ্ট, মানে ডাইৰেক্টলি দুটা পেৰেলেল ছাইডৰ মাজৰ দূৰত্বটো আমাক দিয়া নাই 6 বুলি, এনেকৈ দিছে 10%। যিটো এৰিয়া ন, তাৰ 10% মানে 6 হ'ব। ঠিক আছে। 27 নাম্বাৰটো চোৱা, এ হুইল কেন কভাৰ এ ডিষ্টেঞ্চ অফ 22 কিলোমিটাৰ ইন 1000 ৰাউণ্ড, দ্য ৰেডিয়াছ অফ দ্য হুইল। চ' এনেকুৱা টাইপৰ কুৱেশ্যন এক্সামত আহে, বহুত ইম্পৰ্টেণ্ট। ঠিক আছে, ৰিভলিউশ্যনৰ পৰা। ৰাউণ্ড মানে কি, ৰিভলিউশ্যন মাৰাটো, চক্কৰ মাৰাটো। এতিয়া হুইল মানে কি, চাৰ্কুল হয়। 1 ৰাউণ্ড 2 ৰাউণ্ড এনে কৰি কৰি কিমান ৰাউণ্ড মাৰিছে, 1000 ৰাউণ্ড মাৰিছে। এইটো কি ৰিভলিউশ্যনৰ সংখ্যাটো আমাক দিয়া আছে। আৰু টোটেল 1000 ৰাউণ্ড মাৰোঁতে কিমান ডিষ্টেঞ্চ কভাৰ কৰিছে, 22 কিলোমিটাৰ। ঠিক আছে, আৰু চোৱা, এই চাৰ্কুলৰ এইটো চাৰ্কমফাৰেঞ্চ নহয় জানো, এটা ৰাউণ্ড মাৰিলে মানে এইটো চাৰ্কমফাৰেঞ্চটো গোটেইটো কভাৰ কৰিব নকৰিব। তো ইয়াৰ ফৰ্মুলা কি, 2πr। ঠিক আছে, এইটো মনত থবা। ডাইৰেক্ট এটা ফৰ্মুলা আছে, তোমালোকে এইটো মুখস্থ কৰিবা, ডিষ্টেঞ্চ ইকুৱেল টু n ইনটু 2πr। এইটো মনত থবা, বহুত মানে চিম্পল হৈ যায় ইয়াৰ পৰা। n মানে এইটো ৰাউণ্ড মাৰাটো, ৰিভলিউশ্যনৰ যিটো সংখ্যাটো। কেতিয়াবা তোমালোকে এনৰ মানটো উলিয়াব দিব, ইয়াত nটো দিয়া আছে। ঠিক আছে, আৰু ডিষ্টেঞ্চটো এইটো, তো পুট কৰি দিয়া। ডি মানে কিমান, 22, এইটো কি কিলোমিটাৰত আছে। আচ্ছা, অপশ্যনবোৰ কি হয়, মিটাৰত আছে। তো ইয়াক আমি মিটাৰত কনভাৰ্ট কৰিম। 22 কিলোমিটাৰ ইকুৱেল টু 22 লগত 1000 পূৰণ কৰিব লাগিব, তেতিয়া এইটো কি মিটাৰত কনভাৰ্ট হৈ যাব। এন মানে কিমান দিয়া আছে, 1000। এইটো ৰিভলিউশ্যনৰ যিটো সংখ্যাটো, ইয়াৰ একো ইউনিট নাথাকে আকৌ। আৰু 2π মানে কিমান, 22/7। আৰু আৰটো চোৱা, ৰেডিয়াছটো উলিয়াব লাগে, হ'ল। এতিয়া তোমালোকে কেঞ্চেল আউট কৰা, 3টা 0 কেঞ্চেল হৈ গ'ল। 2ৰ পৰা এইটো 11 বাৰ। আচ্ছা, ডাইৰেক্টটো 22 কাটি দিয়া, থাকিলে কি ইয়াত 2 থাকিলে, এইফালে একো নাই মানে 1 আছে।
এফালে কি 2r আৰু 7 থাকিলে তো ক্ৰছ মাল্টিপ্লাই কৰা 2r ইকুৱেল টু 7 হৈ যাব আৰৰ মান কিমান 7/2 হৈ গ'ল তো ডিভাইড কৰিলে কিমান 3.5 আহিব ঠিক আছে এইটোৱে চ' এইটো চেম টাইপ এ হুইল কেন কভাৰ্ছ এ ডিষ্টেঞ্চ অফ 22 কিলোমিটাৰ টোটেল ডিষ্টেঞ্চ আমাক দিয়া আছে ৰেডিয়াছ অফ দ্য হুইল ইজ 7/4 মিটাৰ আগৰ কুৱেশ্যনটোত কি ৰেডিয়াছটো উলিয়াব দিছিলে ইয়াত ৰেডিয়াছটো দিয়া আছে ফাইণ্ড দ্য নাম্বাৰ অফ ৰিভলিউশ্যন এইটো তো ইয়াত কি এনৰ মানটো উলিয়াব লাগে ফৰ্মুলা কি আছিলে ডি ইকুৱেল টু n ইনটু 2πr ঠিক আছে ডিষ্টেঞ্চ কিমান 22 কিলোমিটাৰ ইয়াত আকৌ মিটাৰ ইয়াত আকৌ কিলোমিটাৰ তো চেম কৰিব লাগিব ন ইয়াক কিলোমিটাৰৰ পৰা মিটাৰত কনভাৰ্ট কৰিবৰ কাৰণে 1000 পৰা পূৰণ কৰা এফালে এনৰ মানটো আমি উলিয়াব লাগে 2 22/7 আৰু আৰৰ মান কিমান 7/4 হৈ গ'ল তো 7 কেঞ্চেল আউট 2 পৰা এইটো দুবাৰ যাব আকৌ 2 পৰা এইটো 11 বাৰ যাব ঠিক আছে আকৌ 11 পৰা এইটো 2 তো ইয়াত একো নাই অকল n থাকিলে এফালে 2 পূৰণ 1000 2000 ৰিভলিউশ্যন হ'ব হ'ল 29 কুৱেশ্যনটো চোৱা তোমালোকৰ ৰিচেণ্ট এক্সামত অহা কুৱেশ্যন এডিআৰই গ্ৰেড 3 এইচএছ লেভেলত 15 ছেপ্টেম্বৰত হৈ যোৱা এক্সামত এইটো অকণমান ভাল কুৱেশ্যন ইয়াত মানে কি হয় লেংগুৱেজটো বুজিব লাগে বাকী কুৱেশ্যনত একো নাই একদম চিম্পল হয় তোমালোকে কুৱেশ্যনটো ভালদৰে পঢ়া আৰু বুজি লোৱা ফৰ এ বাইচাইকেল ৰাইডাৰ ইট ইজ চিন ডেট ফৰ এভৰি টু কমপ্লিট পেডেলিং দ্য ফ্ৰণ্ট হুইল অফ দ্য বাইচাইকেল মেক্স 3 কমপ্লিট টাৰ্ণছ মানে কি ৰাউণ্ড ঠিক আছে ৰিভলিউশ্যনৰ কথা কৈছে ইফ দ্য ৰেডিয়াছ অফ দ্য বাইচাইকেল হুইল ইজ 70 চেণ্টিমিটাৰ দ্য ডিষ্টেঞ্চ ইন মিটাৰ covered by the bicycle in 10 complete pedaling চোৱা every 2 complete pedaling মানে দুটা কমপ্লিট পেডেল মাৰা পাছত হুইলটো কিমান ৰাউণ্ড কমপ্লিট কৰে 3 ৰাউণ্ড তাৰ মানে 2 পেডেলত কিমান ৰাউণ্ড কমপ্লিট কৰে 3 ৰাউণ্ড টাৰ্ণ মানে কি ৰাউণ্ড চোৱা 1 ৰাউণ্ড 2 ৰাউণ্ড এনে কৰি 3 ৰাউণ্ড কমপ্লিট কৰিছে 3 ৰাউণ্ডত কিবা এটা ডিষ্টেঞ্চ কভাৰ কৰিব নকৰিব 1 ৰাউণ্ড মানে কিমান ডিষ্টেঞ্চ কভাৰ কৰে 1 ৰাউণ্ডত 2πr সাৰ্কুলাৰ সাৰ্কমফাৰেন্স মানে কিমান 2πr নহয় জানো তো 3 ৰাউণ্ডত 3 পূৰণ 2πr এনেকৈ তো আমি কেনেকৈ ইউজ কৰিম চোৱা 2 পেডেলত ইমান ৰাউণ্ড কমপ্লিট কৰিলে এতিয়া 10 কমপ্লিট পেডেলিঙত কিমান ডিষ্টেঞ্চ কভাৰ কৰিব এইটো সুধিছে তো প্ৰথমে মই 10 পেডেলত কিমান ৰাউণ্ড কমপ্লিট কৰিব এইটো উলিয়াই ল'ম ৰাউণ্ডটো গম পালে আমি এনচাৰটো উলিয়াব পাৰিম চোৱা আমাক লাগে 10 পেডেলৰ হয় নে নহয় 2 পেডেলৰ পৰা 10 পেডেলত আহিবৰ কাৰণে মই ইয়াত 5 পূৰণ কৰিম 5 2 10 তো ইয়াতো 5 পূৰণ কৰি দিয়া 5 3 15 মানে 10 পেডেলত 15 ৰাউণ্ড কমপ্লিট কৰিব হুইলটোৱে হয় নে নহয় তো এইটোৱে এটা 15 ৰাউণ্ডত কিমান ডিষ্টেঞ্চ কভাৰ কৰিলে এইটো উলিয়ালে এনচাৰ আহি যাব চোৱা 1 ৰাউণ্ডত 2πr ডিষ্টেঞ্চ কভাৰ কৰে 15 ৰাউণ্ডত 15 পূৰণ কৰি দিয়ে এইটো টোটেল ডিষ্টেঞ্চ আহি গ'ল অপশ্যনবোৰ চোৱা পাইটো এনেকৈ ৰাখিছে পাইটো তো 2 পূৰণ পাই পূৰণ আৰ কিমান দিয়া আছিলে 70 চেণ্টিমিটাৰ ইনটু 15 ঠিক আছে এইটো চেণ্টিমিটাৰত আহিব মিটাৰত কনভাৰ্ট কৰিবৰ কাৰণে আমি 100 পৰা ডিভাইড কৰি দিম তো 15 দুগুণ কিমান 30 আৰু এফালে 70 আছে আৰু এফালে পাই ঠিক আছে 100 পৰা ডিভাইডো কৰিব লাগিব তো 2টা 0 কেঞ্চেল হৈ যাব 3 7 গুণ 21 পাই হৈ যাব 21 পাই এইটো আমাৰ কাৰেক্ট এনচাৰ কুৱেশ্যনত একো নাই অকল লেংগুৱেজটো বুজিব লাগে ঠিক আছে 30 নম্বৰটো চোৱা এইটো কি ৰম্বাছৰ কুৱেশ্যন আমি পেৰেলেলোগ্ৰাম ট্ৰেপিজিয়াম স্কোৱাৰ ৰেক্টেংগল আৰু ট্ৰাইংগলৰ কুৱেশ্যন চালোঁ এতিয়া আমি ৰম্বাছৰ চাম ঠিক আছে চ' ৰম্বাছ বুলি ক'লে তোমালোকে মনত থবা যে অল ছাইড কি সমান থাকে এইটো এ হ'লে গোটেইটো এ থাকিব আৰু ডায়গনেল এনেকৈ থাকিব হয়নে নহয় ইয়াত ডায়গনেল দুটা সমান নহয় আকৌ বেলেগ বেলেগ থাকিব কিন্তু এই ডায়গনেলটোৱে এই ডায়গনেলক দুটা সমান ভাগত ভাগ কৰিব তেনেকৈ ইউ ইয়াক দুটা সমান ভাগত ভাগ কৰে এইটো মনত থবা আৰু এংগল কেইটা 90 ডিগ্ৰী কোণ ফৰ্ম কৰে তো ইয়াত টোটেল কেইটা সমকোণী ত্ৰিভুজ আছে 1 2 3 4 চাৰিটা ৰাইট এংগল ট্ৰাইংগল থাকিব ৰম্বাছত ঠিক আছে তো ইয়াতো ট্ৰিপ্লেট কনচেপ্টটো ইউজ হ'ব এতিয়া চোৱা ৰম্বাছৰ যিটো ডায়গনেল আচ্ছা এৰিয়া ফৰ্মুলাটো তোমালোকে মনত থবা ৰম্বাছৰ এৰিয়া কিমান হাফ ইনটু d1 ইনটু d2 ঠিক আছে ডায়গনেল দুটা পূৰণ কৰি আধা কৰি দিব লাগে আৰু পেৰিমিটাৰ ক'লে অল ছাইড প্লাছ হ'ব এ 4টা আছে তো 4 হৈ যাব ঠিক আছে এইটো মনত থ'লে হ'ল এতিয়া ৰম্বাছৰ ডায়গনেলটো বোলে 25% কম দেন দ্য আদাৰ ডায়গনেল মানে চোৱা এইটো d1 এইটো d2 25% মানে কিমান 1/4 হয় ফ্ৰেকশ্যনত 25/100 কটাকটি কৰিলে 1/4 তো ছাপ'জ মই ইয়াৰ মানটো 4 বুলি ধৰিছোঁ তলৰটো ধৰি ল'বা আৰু ইয়াত কি লেছ ওপৰটো কম বেছিটো বুজায় 4তকৈ 1 কম ইয়াৰ মানটো 4তকৈ 1 কম মান 3 হৈ যাব তো এইটো কি ৰেচিঅ'টো আহি গ'ল ডায়গনেল দুটাৰ ঠিক আছে আৰু চোৱা আমি ইয়াত ইমান কৰিবই নালাগে এই যিটো ৰেচিঅ' আহে ন ডায়গনেলৰ ছাপ'জ এইটো গোটেইটো কিবা এটা আছিলে তো এইটো আধা কৰিলে যিটো আহে সেইটোৱে এই অনুপাতকেইটা হয় ছাপ'জ এইটো 3 ঠিক আছে আৰু এইটো কিমান এইটো আধাটো 4 মানে এই অনুপাতটো এই ডায়গনেলটো হাফটোৱে হয় ঠিক আছে আমি কৰি ল'ম বাৰু বেছিকত পাছত তোমালোকে বুজি পাবা চোৱা এতিয়া
এৰিয়াটো আমাক দিয়া আছে 24 সেন্টিমিটাৰ স্কোৱাৰ এৰিয়া ফৰ্মুলা কি হাফ ইনটু d1 ইনটু d2 ইনটু হৈ আছে তো মই কি কৰিম এইটো 3x আৰু এইটো 4x বুলি ধৰিম 3x ইনটু 4x হৈ গ'ল এইটো আমাৰ হিচাপত এৰিয়াটো আহি গ'ল ইয়াৰ মানটো দিয়া আছে 24 এইটো তো কটাকটি কৰা 2 পৰা 4 দুবাৰ যাব 3 2 6 ন 6 পৰা এইটো কাটি দিয়া 4 বাৰ যাব তো ইয়াত x কি x স্কোৱাৰ হৈ গ'ল আৰু এফালে 4 তো x ৰ মান 2 আহি গ'ল তো ইয়াত পুট কৰি দিয়া এইটো 3x আৰু এইটো 4x আছিলে ন 3 2 6 4 2 8 তো চোৱা ডায়গনেলটো কিমান পালোঁ সাপোজ এইটো গোটেইটো কিমান 6 যদি গোটেইটো 6 হয় এইটো কি 3 নহ'ব জানো সেইটোৱে মানে ষ্টাৰ্টিঙত দিয়াটোৱে আৰু এইটো 8 সাপোজ এইটো গোটেইটো 8 তো এইটো 4 হৈ যাব তাৰ মানে চোৱা এইটো 3 এইটো 4 হৈ গ'ল কাৰণ এই গোটেইটো 6 ন এইটো হাফ হাফকৈ ডিভাইড হয় আৰু এই গোটেইটো 8 হ'লে এইটো 4 তো 3 4 5 নহ'ব জানো এইটো 90 ডিগ্ৰী এইটো কি হয় পাইথাগোৰাছৰ মতে এইটো 5 নহ'ব জানো 3 4 5 ট্ৰিপলেট হয় ঠিক আছে সেইটোৱে তো আমাক কি সুধিছিলে সাইডটো এইটো নহয় জানো 5টো তো ইমানখিনি কৰিব নালাগে ষ্টাৰ্টিঙত তোমালৈ গম পাবা যে 3 আৰু 4 অনুপাতত আছে এইটো মানে আধাটোৱে হয় এইটো 3 এইটো 4 বুলি ধৰি ল'বা এইটো 5 ডাইৰেক্ট 31 নাম্বাৰটো দ্য ৰেচিঅ' অফ দ্য এৰিয়া টু চাৰ্কমফাৰেঞ্চ অফ এ চাৰ্কল ইজ 35:4 ফাইণ্ড দ্য চাৰ্কমফাৰেঞ্চ অফ দ্য চাৰ্কল মানে চোৱা চাৰ্কুলৰ কি এৰিয়া আৰু চাৰ্কমফাৰেঞ্চৰ অনুপাতটো দিয়া আছে ঠিক আছে চাৰ্কলটো এটাই হয় তাৰ মানে ৰেচিঅ'টো দিয়া আছে এৰিয়া আৰু চাৰ্কমফাৰেঞ্চ তো এৰিয়া ফৰ্মুলা কি আছিলে পাই আৰ স্কোৱাৰ ইয়াৰ আৰু চাৰ্কমফাৰেঞ্চৰ অনুপাতটো দিয়া আছে চাৰ্কমফাৰেঞ্চ মানে 2 পাই আৰ নহয় জানো চাৰ্কুলৰ তো এই দুটাৰ অনুপাত কিমান 35:4 এইটো আমাক দিয়া আছে মানে আচ্ছা ইয়াৰ পৰা কটাকটি যাব চোৱা পাইটো কাটি যাব আৰটো চেম হয় ন এটাই চাৰ্কল তো এটাৰ কাটি যাব আমি এনেকৈতো লিখিব পাৰোঁ ইয়াত চোৱা আৰ আৰু কি 2 মানে r/2 লিখিব নোৱাৰোঁ জানো অনুপাত মানে কি ডিভাইডে হয় সমান ইয়াৰ মানটো এইটো নহয় জানো 35/4 এনেকৈতো আমি লিখিব পাৰোঁ আচ্ছা 2 পৰা কাটি দিয়া দুবাৰ যাব তো আৰৰ মান কি আহিলে 35/2 তোমালোকে এনেকৈও থ'ব পাৰা নহ'লে ডিভাইডো কৰিব পাৰা আমাক কি উলিয়াব দিছে চাৰ্কমফাৰেঞ্চৰ ফৰ্মুলা কি 2 পাই আৰ ইয়াৰ মানটো আমি উলিয়াব লাগে ঠিক আছে তো ইয়াত চোৱা 2 পাই আৰ পুট কৰি দিয়া 2 ইনটু পাই মানে কিমান 22/7 ইনটু আৰ মানে কিমান পালোঁ আমি 35/2 2 কাটি গ'ল এইটো 7 পৰা এইটো 5 বাৰ যাব 5 পূৰণ 22 কিমান 110 ঠিক আছে এইটোৱে হোৱাট ইজ দ্য এৰিয়া অফ এ চেক্টৰ অফ এ চাৰ্কল অফ ৰেডিয়াছ 14 সেন্টিমিটাৰ এণ্ড চেণ্ট্ৰেল এংগল 45 ডিগ্ৰী চোৱা চাৰ্কুলৰ কি চেক্টৰটো দিয়া আছে মানে এংগলটো দিয়া আছে এটা চেক্টৰৰ এইটো সাপোজ এইটো কি 45 ডিগ্ৰী তো এনেকুৱা ওপৰতো কুৱেশ্যন কেতিয়াবা আহিব পাৰে তোমালোকে মনত থ'বা ইয়াৰো এটা ফৰ্মুলা আছে চোৱা এইটো কি 45 ডিগ্ৰী কোনটো দিয়া আছে এটা চেক্টৰৰ ঠিক আছে আমাক কি এৰিয়াটো উলিয়াব দিছে এই চেক্টৰটোৰ মানে এৰিয়া উলিয়াব লাগে এইটো তো ইয়াৰ ডাইৰেক্ট এটা ফৰ্মুলা আছে তোমালোকে মনত থ'বা θ/360 কাৰণ টোটেল কিমান 360 থাকে তাৰ ভিতৰত মানে এইটো থিটা মানে এইটো এংগলটো যিটো দিয়া আছে 360ৰ কিমান পাৰ্ট মানে ইনটু পাই আৰ স্কোৱাৰ এৰিয়াটো পাই আৰ স্কোৱাৰ নহয় জানো চাৰ্কুলৰ তো এইটোৱে ফৰ্মুলা আৰু পেৰিমিটাৰ বুলি ক'লে θ/360 ইনটু অকল পাই আৰ স্কোৱাৰৰ জেগাত কি পেৰিমিটাৰৰ ফৰ্মুলা 2 পাই আৰটো আহি যাব বাছ ইমান একো নাই ইয়াত এৰিয়া সুধিছে ন তো চেক্টৰৰ এৰিয়া কি θ/360 ইনটু পাই আৰ স্কোৱাৰ পুট কৰি দিয়া থিটা মানে কিমান এইটো 45 ডিগ্ৰী ডিভাইড বাই 360 ইনটু পাই মানে কিমান 22/7 আৰ স্কোৱাৰ আৰ কিমান দিয়া আছে চোৱা 14 সেন্টিমিটাৰ তো 14 ইনটু 14 নহ'ব জানো 7 পৰা কাটি দিয়া দুবাৰ যাব আচ্ছা 9 পৰা কাটিব পাৰা 9 5 গুণ 45 9 4 গুণ 36 শূন্য থাকি গ'ল আকৌ 5/2 8 বাৰ যাব আৰু কটাকটি কৰা 2 পৰা 2 4 গুণ 8 2 11 গুণ 22 আকৌ 2 2 গুণ 4 2 7 গুণ 14 আৰু এই দুইটো কেঞ্চেল তো কি থাকিলে ওপৰত 7 আৰু 11 মানে 77 এইটোৱে কটাকটিটো তোমালোকে নিজে কৰি ল'বা ঠিক আছে যেনেকৈ সুবিধা তেনেকৈ কাটিলে হ'ল মুঠতে 77 সেন্টিমিটাৰ স্কোৱাৰ আহিব A 180 centimeter long wire is formed into a rectangle. If the width of this rectangle is 30 centimeter, what is the length? So 180 centimeter long wire. Suppose it is wire, no? Here length to dia 180 centimeter. ইয়াৰ পৰা কি ফৰ্ম কৰিছে ৰেক্টেংগল মানে এই ৱায়াৰটো ইউজ কৰি কি ৰেক্টেংগল বনাইছে তো ৰেক্টেংগুলাৰ যিটো বনাওঁতে এইটো লেন্থটো এই ৱায়াৰটোৱে নহয় জানো এইটোৰ পৰাইতো এইটো বনাইছে ন তাৰ মানে এইটো লেন্থ বাউণ্ডাৰী লেন্থটো আৰু এইটো লেন্থটো ছেম তো ইয়াত কি পেৰিমিটাৰ কথা আহি গ'ল পেৰিমিটাৰ মানে কি এই লেন্থটো ঠিক আছে তো ৰেক্টেংগুলাৰ যিটো পেৰিমিটাৰ কিমান 2 × L + B বাউণ্ডাৰী যিটো লেন্থটো মানে এইটোৱে এইটোৰ সমান নহ'ব জানো তো ইয়াৰ মানটোৱে 180 আমাক দিয়া আছে ইনডাইৰেক্টলি মানে কুৱেশ্যনটোত ৰেক্টেংগুলাৰৰ পেৰিমিটাৰটোৱে এইটো ঠিক আছে তেনেকৈ নিদি কিনে আমাক এনেকৈ দিছে তো তোমালোকে মনত থ'বা এই বস্তুৰ পৰা যদি এইটো বস্তু বনাইছে তেন্তে ইয়াৰ যিটো পেৰিমিটাৰ হ'ব এইটো ইয়াৰ সমান হ'ব লেন্থটো ছেম তো 2 পৰা এইটো কাটি দিয়া 90 বাৰ যাব L + B ৰ মান 90 আহি গ'ল ঠিক আছে এতিয়া চোৱা উইথটো দিয়া আছে উইথ মানে ব্ৰেড 30
লেন্থটো আমি উলিয়াব লাগে তো বিৰ মান কিমান 30 তো এফালে ঠেলি দিয়া -30 হ'ব মানে 60 তো এলৰ মান কিমান 60 এইটোৱে 34 number 2 if the radius of a circle becomes 21 times then how much times of its circumference will be the previous circumference মানে চোৱা সার্কুলৰ যেটো ৰেডিয়াস বা ব্যাসাৰ্ধ হেতু কিমান হৈ গল 21 টাইমছ মানে ইমান গুণ হৈ গল আগতে কিবা এটা আছিল সাপোজ আগতে মই ধৰিছো 1 আছিল ৰেডিয়াসটো সার্কুলৰ এতিয়া বাঢ়ি কিনি কিমান হৈ গল 21 টাইমছ মানে ইমান গুণ হৈ গল এটো অনুপাতটো একৰ পৰা ইমান হৈ গল ৰেডিয়াসটো ঠিক আছে এতিয়া কৈছে হাউ মাচ টাইমছ অফ ইটস সার্কমফারেন্স উইল বি দ্য প্রিভিয়াস সার্কমফারেন্স মানে আগৰ যেটো সার্কমফারেন্স আছিল ন তাৰ কিমান গুণ হৈ যাব এতিয়াৰ সার্কমফারেন্সটো সো সার্কমফারেন্স মানে কি 2 পাই নহয় জানো এটো আগৰটো ধৰি লোৱা আৰু এতিয়া কিমান 2 পাই ফৰ্মুলাটো সেমে থাকিব কৰ r টো হে বেলেগ বেলেগ তো ইয়াৰ যদি মই ৰেশিওটো লও 2 পাই কাটিয়ে যাব থাকিব কি r1 r2 এইটোই থাকি যাব না যাব তো সার্কমফারেন্সটো ৰেডিয়াসৰ যেটো মানে অনুপাত দিয়া আছে হেইটোই হ'ব সার্কমফারেন্সটো এক্সট্ৰাকে সার্কমফারেন্স উলিয়াব নালাগে তোমালোকে তো ইয়াত চোৱা 1 ৰ পৰা 21 মানে 21 গুণ হৈ গল হেইটোই এনসার হ'ব যেটো আমাক দিয়া আছিল ঠিক আছে 35 number 2 a piece of wire bent in the shape of square having 44 cm as its side মানে চোৱা এটা ওয়্যাৰৰ পৰা কি স্কয়াৰ ফৰ্ম কৰিছে স্কয়াৰ আৰু স্কয়াৰৰ সাইডটো দিয়া আছে 44 অল সাইড 44 হ'ব মানে ওয়্যাৰৰ পৰা বনাইছে এটো ঠিক আছে এটো ওয়্যাৰৰ পৰা বনাইছে তো স্কয়াৰৰ যেটো সাইড 44 দিয়া আছে আকৌ এই সেম ওয়্যাৰটোৰ পৰা কি বনাইছে সার্কেল বনাইছে মানে ইনডাইৰেক্টলি আমি এনেকৈ ক'ব পাৰোঁ যে স্কয়াৰৰ এইটো বাউণ্ডাৰী পৰে সার্কেলটো বনাইছে কাৰণ সেম বস্তু ন এটো তো ইয়াৰ পৰা কি সার্কেল বনাইছে তাৰ মানে এই লেন্থটো আৰু এই সার্কেলৰ লেন্থটো সেম হ'ব পেৰিমিটাৰটো সেম হ'ব নহব তো স্কয়াৰৰ পেৰিমিটাৰৰ ফৰ্মুলা কি 4 ইনটু সাইড কিমান 44 এটো কাৰ সমান হ'ব ইয়াৰ সার্কমফারেন্সৰ সমান হ'ব ঠিক আছে এইটো পুট কৰি দিয়া 4 ইনটু 44 আৰু এফালে 2 পূৰণ পাই মানে 22/7 আমাক কি উলিয়াব দিছে ৰেডিয়াসটো সার্কুলৰ আৰু মানটো উলিয়াব লাগে তো চোৱা 2 আৰু 22 পূৰণ কৰিলে 44 আহিব এইটো কাটি গল থাকিলে কি এফালে 4 হাতটো এফালে ঠেলি দিয়া হাত 4 গুণ 28 তো r মান 28 হ'ব ঠিক আছে 36 number 2 চোৱা base and height of the triangle is 25 cm and 30 cm what is the 2/3 area of the triangle এটো তোমালোকে নিজে পাৰিবা হা ইয়াত চোৱা বেস আৰু হাইটটো দিয়া আছে তো বেস আৰু হাইট দিয়া থাকিলে ট্ৰায়াঙ্গলৰ এৰিয়া ফৰ্মুলা কি হাফ ইনটু বেস ইনটু হাইট নহয় জানো বেস হাইট দিয়া আছে পুট কৰি দিবা এৰিয়াটো আহি যাব আৰু কৈছে 2/3 of the এৰিয়াটো যিমান আহিব তাৰ 2/3 টো উলিয়াই দিবা এইটো এনসার আহি যাব ঠিক আছে নিজে কৰিবা এইটো আৰু ইয়াৰ এনসারটো তোমালোকে কমেন্ট সেকশনত কমেন্ট কৰি দিবা এইটো চোৱা এ ৰাইট এংগল আইসোসেলস ট্ৰায়াঙ্গল হেজ হাইপোটেনাস 12 cm ইটস এৰিয়া রাইট এংগল ট্রায়াঙ্গল কৈছে তাৰ মানে এটা কোণ কিমান 90 ডিগ্ৰী থাকিব আৰু আইসোসেলস মান দুটা সাইড সমান থাকিব এইটো এ হলে এইটো এ হ'ব আৰু হাইপোটেনাস মানে এইটো 12 দিয়া আছে দেই এইটো কিমান 12 cm এটা চোৱা আগতে মই কৈছো এইটো যদি এ হয় এইটো এ হয় হাইপোটেনাস কিমান আছিল √2a হয় না নহয় তো ইয়াৰ মানটো এইটো দিয়া নাই জানো √2a এৰ মানটো আমাক দিয়া আছে 12 cm তো ইয়াৰ পৰা আমি a এৰ মানটো উলিয়াব নোৱাৰিম a = 12/√2 হৈ যাব এনেকুৱা আগতে কৰিছো আমি অলৰেডি হয় না নহয় তো এৰিয়া ফৰ্মুলা কি আছিল ৰাইট এংগল ট্ৰায়াঙ্গলৰ হাফ ইনটু বেস ইনটু হাইট বেস মানে a হাইট মানে a ঠিক আছে তো বেস কিমান 12/√2 হাইটটো কিমান 12/√2 হ'ব ঠিক আছে সেম মান দুটা এইটোৱে তো 2 পৰা 6 বাৰ যাব ওপৰত 6 পূৰণ 12 আৰু তলত √2 কিমান 2 হৈ যাব 2 পৰা এইটো কাটি দিয়া 6 6 গুণ 36 এইটো আমাৰ এৰিয়াটো আহি গল ঠিক আছে সিম্পল আছিল এইটো এনেকুৱা আগতে কৰিছো আমি A circle whose radius is 56 cm and a rectangle whose length and breadth are in the ratio 7:22. The area of a circle is equal to the area of a rectangle. So circle আৰু rectangular area to সমান কৈছে circular area formula কি pi r square এটো কাৰ সমান rectangular area length into breadth এটো আমাক দিয়া আছে ঠিক আছে find the perimeter of the rectangle আমাক ইয়াৰ মানটো উলিয়াব দিছে সার্কুলার রেডিয়াস দিয়া আছে আর রেক্টেঙ্গুলার লেন্থ আর ব্রেডৰ রেশিওটো দিয়া আছে ইমান এটা পুট কৰি দিয়া তোমালোকে ইয়াত পাই মানে কিমান 22/7 আর মানে কিমান সার্কুলার রেডিয়াসটো চোৱা দিয়া আছে 56 তো 56 * 56 হৈ যাব সমান লেন্থ ব্রেডটো আমাক কি অনুপাতত দিছে ঠিক আছে তো তোমালোকে 7x * 22x বুলি ধৰি লোৱা এটো লেন্থ হয় ডাঙৰটো একো নাই আগ পিছলো পুৰণত একো নাই তো লেন্থ ব্রেডটো ইমান হল 7 ৰ পৰা 8 বাৰ যাব সো আকৌ 7 ৰ পৰা এইটো 8 বাৰ যাব এনে কাটি লোৱা তোমালোকে
22 কাটি গ'ল। তো ইয়াত কি থাকিলে 8 পূৰণ 8 আৰু এফালে x পূৰণ x। তো x স্কোৱাৰ ইকুৱেল টু 8 স্কোৱাৰ হ'ব, মানে xৰ মান 8 নহ'ব জানো? এতিয়া তোমালোকে লেন্থ ব্ৰেডটো উলিয়াই লোৱা। চোৱা 2 ইনটু l মানে কিমান আছিলে, এনেকৈ ডাইৰেক্ট পুট কৰি লোৱা। l মানে কিমান 22x আছিলে আৰু b মানে কিমান 7x আছিলে। তো এইটো যোগ কৰিলে কিমান 22 আৰু 7 কিমান 29x নহ'ব জানো? 2 পূৰণ 29x। তো xৰ মান কিমান পালোঁ 8। তো ইয়াত পুট কৰি দিয়া। তো 8 দুগুণ কিমান 16, 16 পূৰণ 29। অপশ্যনবোৰ চোৱা, লাষ্টত ইয়াত চোৱা 6 আৰু 9 আছে। 6 আৰু 9 পূৰণ কৰিলে কিমান 54, মানে লাষ্টত 4 আহিব। অকল এটা অপশ্যনতে 4 আছে। তো আমি এইটো পূৰণ নকৰাকৈ ডাইৰেক্ট ক'ব পাৰোঁ যে এইটোৱে আমাৰ কাৰেক্ট এনচাৰ হ'ব। ঠিক আছে, ইউনিট ডিজিটটো চেক কৰিবা। 6 9 গুণ 54, লাষ্টত 4 আহিব। 39 নাম্বাৰটো চোৱা, দ্য লেন্থ অফ টু এডজেচেণ্ট ছাইড অফ এ পেৰেলেলোগ্ৰাম আৰ 5 cm and 3.5 cm ৰেছপেক্টিভলি। ওৱান অফ ইটছ ডায়গনেল ইজ 6.5 cm লং। দ্য এৰিয়া অফ দ্য পেৰেলেলোগ্ৰাম। চোৱা পেৰেলেলোগ্ৰামৰ কি দিয়া আছে, এডজেচেণ্ট ছাইড দুটা দিয়া আছে 5 আৰু 3.5। এইটো 5, এইটো 3.5। ঠিক আছে, এইটো 5 হ'ব, এইটো 3.5। অপজিট ছাইড সমান থাকে আৰু ডায়গনেল দিয়া আছে ছাপ'জ এইটো কিমান 6.5। এতিয়া চোৱা ইয়াত হাইট নাই, হাইট যদি দিয়া থকাহেঁতেন এইটো হাইটটো, তো আমি ডাইৰেক্ট ইয়াৰ এৰিয়া উলিয়াবৰ কাৰণে বেছ ইনটু হাইট ফৰ্মুলা ইউজ কৰোঁ। পেৰেলেলোগ্ৰামৰ এৰিয়া ফৰ্মুলা কি বেছ ইনটু হাইট, কিন্তু হাইট দিয়াই নাই। তো এইটো ফৰ্মুলা আমি ইউজ কৰিব নোৱাৰোঁ ইয়াত। ইয়াত চোৱা এইটো এটা ট্ৰাইংগল নহয় জানো, তিনিটা ছাইড দিয়া আছে ডিফাৰেণ্ট ডিফাৰেণ্ট। তো আমি কি কৰিম, এই ট্ৰাইংগলটো এৰিয়াটো উলিয়াই ল'ম। দুটা ছেম ছেম, ইয়াৰ ওলালে ইয়াৰো আহি যাব। পাছত এইটো গোটেইটো মানে দুটা যোগ কৰি দিম, আমাৰ এনচাৰটো আহি যাব। তো চোৱা যেতিয়াও ট্ৰাইংগলৰ তিনিটা ছাইড ডিফাৰেণ্ট ডিফাৰেণ্ট থাকে, তো এই ট্ৰাইংগলৰ এৰিয়া উলিয়াবৰ কাৰণে আমি কাৰ ফৰ্মুলা ইউজ কৰিম, হিৰনছৰ ফৰ্মুলাটো। ঠিক আছে, হিৰনছ ল বা হিৰনছ ফৰ্মুলা। ইয়াৰ হিৰনছৰ মতে এৰিয়া ফৰ্মুলা কি আছিলে ট্ৰাইংগলৰ, ৰুট এছ ইনটু এছ মাইনাছ এ ইনটু এছ মাইনাছ বি ইনটু এছ মাইনাছ চি। ঠিক আছে, এইটো মনত থ'বা, বহুত ইম্পৰ্টেণ্ট, কাৰণ ইয়াত তিনিটা ছাইড ডিফাৰেণ্ট ন। তো এই ট্ৰাইংগলটো এৰিয়া উলিয়াবৰ কাৰণে আমি এইটো ফৰ্মুলা ইউজ কৰিব লাগিব। এছৰ মানটো প্ৰথমে উলিয়াই ল'ম। এছ মানে কি ছেমি পেৰিমিটাৰ। এছটো আমি কেনেকৈ উলিয়াম, চোৱা এছ উলিয়াবৰ কাৰণে তোমালোকে পেৰিমিটাৰ মানে কি গোটেই ছাইডটো প্লাছ কৰিম ন ট্ৰাইংগলটোৰ, তাৰ আধা কৰি দিলে ছেমি পেৰিমিটাৰ আহি যাব। তো 3.5 আৰু 6.5 প্লাছ কৰিলে কিমান, এইটো 10 হ'ব, 10 আৰু 5 15। ইয়াৰ আধা কৰি দিয়া, এছটো আহি যাব 7.5। ঠিক আছে, এছৰ মানটো আহি গ'ল। এতিয়া চোৱা ডাইৰেক্ট মই পুট কৰি যাম, নহ'লে টাইম লাগিব। এছ মানে কিমান পালোঁ 7.5 ইনটু এছ মাইনাছ এ। এ মানে কি তিনিটা ছাইডটো, মানে এ বি চিটো হ'ল এই তিনিটা ছাইডটো। ছাপ'জ এইটো এ, এইটো বি, এইটো চি বুলি ধৰি লোৱা নিজৰ ইচ্ছামতে। তো এ মানে কিমান 3.5 আৰু এছ মানে কিমান 7.5। তো এছৰ পৰা মাইনাছ কৰা, ইয়াৰ পৰা মই 3.5 যদি মাইনাছ কৰোঁ কিমান হ'ব 4 হৈ যাব। ঠিক আছে, তেনেকৈ চোৱা এছ মানে 7.5 আৰু বি মানে মই কি ধৰিছোঁ 6.5। তো এইটো মাইনাছ কৰিলে কিমান 1 আহিব। এইটো লাগি আছে মানে ইনটু হৈ আছে। তো চি মানে কিমান 5 আৰু এইটো 7.5। তো কিমান হ'ব মাইনাছ কৰিলে 2.5 হ'ল। এইটোৱে। এতিয়া তোমালোকে ইয়াৰ মানটো উলিয়াই দিয়া, এৰিয়াটো আহি যাব। এতিয়া চোৱা ৰুট কেনেকৈ উলিয়াম, 7.5 মানে কি মই এনেকৈ লিখিব নোৱাৰোঁ নেকি, এইটো 25 মানে 2.5 ইনটু 3, 25 3 গুণ কিমান ইমানেই হয়, হয়নে নহয়? তো পইণ্টটো এটাৰ আগত আছে, ইয়াত মই দি দিছোঁ। তো এনেকৈ আমি লিখিব পাৰোঁ, আৰু 4 আৰু এইফালে 2.5। ঠিক আছে, এইটো ৰুট আছে আকৌ। তো ৰুট কেনেকৈ আমি উলিয়াইছিলোঁ, দুটা ছেম ছেম পৰা এটা উলিয়াব লাগে, হয়নে নহয়? তো 2.5 দুটা আছে, তো এটা 2.5 ওলাই যাব, আৰু 4 পৰা 2 ওলাই যাব, 2 2 4 নহয় জানো? থাকিলে কি 3 এটা থাকি গ'ল, এইটো ৰুটত থাকি যাব। তো এইটো পূৰণ কৰিলে 2 25 গুণ 50, বাট পইণ্ট এটাৰ আগত আছে, তাৰ মানে এইটো কি 5 √3 আহি গ'ল। এটা ট্ৰাইংগলৰ এৰিয়া কি পালোঁ 5 √3। তো ইয়াৰো 5 √3, ইয়াৰো 5 √3, দুটা প্লাছ কৰি দিয়া 10 √3। ঠিক আছে, এইটোৱে চোৱা এনেকৈ, কাৰণ আমি এনেকৈ কৰিবই লাগিব ন, উপায় নাই। ঠিক আছে, 40 নাম্বাৰটো চোৱা, দ্য এৰিয়া অফ এ ৰম্বাছ ইজ 24 মিটাৰ স্কোৱাৰ এণ্ড দ্য লেন্থ অফ ওৱান অফ ইটছ ডায়গনেল ইজ 8 মিটাৰ। দ্য লেন্থ অফ ইটছ ছাইড অফ দ্য ৰম্বাছ। ৰম্বাছৰ কি ছাইডটো উলিয়াব লাগে, আমাক এৰিয়াটো দিয়া আছে আৰু এটা ডায়গনেলটো দিয়া আছে কিমান 8। ঠিক আছে, এইটো এতিয়া চোৱা এইটো ডায়গনেলটো আমি গম নাপাওঁ, আমাক এৰিয়াটো দিয়া আছে। তো এৰিয়া ফৰ্মুলা কি হাফ ইনটু d1 ইনটু d2, ইয়াৰ মানটো দিয়া আছে 24। তো ইয়াৰ পৰা আমি d2ৰ মানটো উলিয়াব পাৰোঁ। d1টো ধৰি লোৱা তোমালোকে এইটো। ঠিক আছে, এটা ডায়গনেল দিয়া আছে ন 8, ইয়াত 8 পুট কৰি দিয়া। তো 2 পৰা এইটো 4 বাৰ যাব আৰু 4 পৰা এইটো 6 বাৰ যাব, মানে d2ৰ মান কিমান 6 পালোঁ 6। তাৰ মানে এইটো গোটেইটো 8 বুলি ধৰি লোৱা। তো 8 হ'লে এইটো 4 4 নহ'ব জানো, আৰু এই গোটেইটো কিমান পালোঁ 6 পালোঁ। তো এইটো 3, এইটো 3 হৈ যাব, আৰু এইটো 90 ডিগ্ৰী হয়, 3 4 5। এইটোৱে চিম্পল আছিলে, আমি কৰিছোঁৱে ন অলৰেডি এনেকুৱা টাইপৰ।
এইটো তোমালোকে নিজে কৰিবা হা, ইয়াত একো নাই। ট্ৰেপিজিয়াম দিয়া আছে, তাৰ কি এৰিয়াটো দিয়া আছে, এৰিয়া ফৰ্মুলা কি হাফ ইনটু দুটা পেৰেলেল ছাইডটো যোগ কৰিব লাগে, এ বি ধৰি লোৱা, ইনটু হাইট। হাইট মানে এই পেৰেলেল ছাইড দুটাৰ মাজৰ দূৰত্বটো, ডিষ্টেঞ্চটো যিটো আমাক দিয়া আছে এইটো 15, আৰু লেন্থ অফ ওৱান অফ দ্য পেৰেলেল ছাইড মানে দুটা পেৰেলেল ছাইডৰ এটাৰ মানটো দিয়া আছে, ছাপ'জ এইটোৰ মানটো দিয়া আছে 20, ঠিক আছে, ইয়াৰ মানটো উলিয়াব লাগে। আৰু এৰিয়াটো কিমান দিছে 480, তো হাইটটো দিয়া আছে 15, পুট কৰি কিনি বিৰ মানটো উলিয়াই ল'বা, ঠিক আছে। দ্য এৰিয়া অফ এ ৰম্বাছ ইজ দিয়া আছে, আৰু এটা ডায়গনেল দিয়া আছে, লেন্থ অফ আদাৰ ডায়গনেল। এইটো তোমালোকে নিজে কৰিবা, এইটো চিম্পল আছে, পাৰিবা। এইটো চোৱা, ছেম টাইপ কুৱেশ্যন আগতে আমি কৰিলোঁ ন, ঠিক আছে। এইটো APSCত আহিছিলে তোমালোকৰ, ছেম এনেকুৱা টাইপৰ কুৱেশ্যন আমি কৰি আহিছোঁ অলৰেডি। ডিষ্টেঞ্চ ইকুৱেল টু n 2 পাই, ফৰ্মুলা ইউজ কৰি দিয়া আহি যাব। 44 নাম্বাৰটো চোৱা, এই কুৱেশ্যনটো আগতে মই কৰিছোঁ অলৰেডি, ঠিক আছে। ডায়মিটাৰ দিয়া আছে দুটা চাৰ্কুলাৰ প্লেটৰ, ছাপ'জ এই দুটা কি চাৰ্কুলাৰ প্লেট, ইয়াৰ ডায়মিটাৰ দিয়া আছে, ডায়মিটাৰটো কিমান 18 আৰু 80, তো ৰেডিয়াছ কিমান হ'ব, ইয়াৰ ৰেডিয়াছটো 9 হৈ যাব, ইয়াৰ কিমান 40 হৈ যাব, ডায়মিটাৰৰ আধা নহয় জানো ৰেডিয়াছটো, এইটো আমাক ৰেডিয়াছে লাগে। এতিয়া ডায়মিটাৰ উলিয়াব লাগে, আৰু এটা চাৰ্কুলাৰ প্লেট আছে ছাপ'জ এইটো, ইয়াৰ ডায়মিটাৰটো উলিয়াব লাগে, এইটো হুইচ হেজ এন এৰিয়া, মানে ইয়াৰ যিটো এৰিয়াটো সমান বোলে কাৰ, কম্বাইন এৰিয়া অফ দ্য টু গিভেন চাৰ্কুলাৰ প্লেট, এই দুইটাৰ এৰিয়াৰ যোগফল সমান কৈছে ইয়াৰ এৰিয়াটো। তো চাৰ্কুলাৰ এৰিয়া কি পাই আৰ স্কোৱাৰ, তো ইয়াৰো পাই আৰ স্কোৱাৰ হ'ব, ইয়াৰো পাই আৰ স্কোৱাৰ হ'ব, নহ'ব। আৰকেইটা বেলেগ বেলেগ, মই এনেকৈ দি দিছোঁ আৰু, ঠিক আছে। পাইটো কমন আহি যাব, তো পাইটো কমন আহি ইয়ালৈ কাটিয়ে যাবচোন, তো এইফালে আৰ স্কোৱাৰ থাকি যাব, ঠিক আছে। আৰু ইয়াৰ আৰৰ মান কিমান আছিলে, ইয়াৰ 981 হৈ যাব, আৰু ইয়াৰ কিমান 1600, তো এই দুটা যোগ কৰা 1681, এইটো কি আৰ স্কোৱাৰ মানটো আহি গ'ল। তো আৰৰ মান কিমান, ইয়াৰ বৰ্গমূল ল'ব লাগিব, ইয়াৰ বৰ্গমূল কেনেকৈ উলিয়াম আমি, এইবিলাক চব মই শিকাই ৰাখিছোঁ আগৰ ভিডিঅ'বোৰত, তোমালোকে চাবা। ইয়াৰ বৰ্গমূল কিমান হ'ব 41, ঠিক আছে, তোমালোকে কৰি চাবা 41 পাবা, 41 যাৰ ইমান হয়। বৰ্গমূল কেনেকৈ উলিয়াই সেইবোৰ ভিডিঅ'ত মই মানে কৰাই থৈছোঁ, শ্বৰ্টকাটটো চাই ল'বা। তো আৰৰ মান ইমান পালোঁ এই চাৰ্কুলাৰ প্লেটৰ, তো আমাক ডায়মিটাৰ সুধিছিলে, ইয়াৰ দুগুণ নহ'ব জানো, এইটো 41, এইটো 41, 82 আমাৰ কাৰেক্ট এনচাৰ, ঠিক আছে। লাষ্ট কুৱেশ্যনটো চোৱা, 45টা টোটেল কুৱেশ্যন আছিলে, ঠিক আছে। এইটো লাষ্ট কুৱেশ্যন। হাইপটেনাছ দিয়া আছে ৰাইট এংগল ট্ৰাইংগুলাৰ, ৰাইট এংগল ট্ৰাইংগল মানে কি, এটা কোণ 90 ডিগ্ৰী থাকিব, এই হাইপটেনাছটো কিমান 39 দিয়া আছে, আৰু ডিফাৰেঞ্চ মানে পাৰ্থক্যটো দিয়া আছে আদাৰ টু ছাইড, মানে এই দুটা ছাইডৰ মাজৰ পাৰ্থক্যটো কিমান 21। এতিয়া চোৱা, এইটো ৰাইট এংগল ট্ৰাইংগল, তাৰ মানে ট্ৰিপ্লেট কনচেপ্টটো ইয়াত ফৰ্ম হৈ আছে চাগে, হয় নে নহয়। 5, 12, 13 এটাকে ট্ৰিপ্লেট, মই আগতে কৈছিলোঁ 3, 4, 5 এটা ট্ৰিপ্লেট হয়, 5, 12, 13 এটা ট্ৰিপ্লেট। ভালকৈ চোৱা, এই 13টো এই 13ৰ মানে 3 গুণ নহয় জানো, 13 3 গুণ 39, তো ইয়াৰো 3 গুণ কৰা, ইয়াৰো 3 গুণ কৰি দিয়া, 15 আৰু কিমান 36, তাৰ মানে এইটো 15 আৰু এইটো 36 হ'ব পাৰে, 15, 36 আৰু 39, এইটো এটা কি ট্ৰিপ্লেটে হয়, ঠিক আছে। এনেকৈ তোমালোকে অকণমান দিমাগ লগাবা। এতিয়া চাবা আকৌ এই দুটাৰ মাজৰ পাৰ্থক্যটো 21 হয়নে নহয়, 36 পৰা 15 মাইনাছ কৰি চোৱা, 21 আহিছে, তাৰ মানে ছেটিছফাই হৈ গ'ল, 15 আৰু 36 হ'ব, ঠিক আছে। তো এৰিয়া ফৰ্মুলা কি আছিলে, হাফ ইনটু বেছ ইনটু হাইট, বেছ কিমান 36 আৰু হাইট কিমান 15, তো 2 পৰা 36 18 বাৰ যাব, 18 পূৰণ 50 কিমান, 18 10 গুণ 180, আৰু 5 18 গুণ কিমান 90, কৰি চাবা তোমালোকে 270 পাবা, ঠিক আছে। এইটোৱে কাৰেক্ট এনচাৰ। ট্ৰিপ্লেট কনচেপ্ট এটা চাই ল'বা, 2D মেনচুৰেশ্যনৰ ভিডিঅ'টো চাই ল'বা, দুটা পাৰ্টত মই ভিডিঅ' বনাই থৈছোঁ, বহুত ইম্পৰ্টেণ্ট, সেইটো চাই ল'বা। মেক্সিমাম মানে সেইটো ভিডিঅ'টো চালে আজিৰ মেক্সিমাম কুৱেশ্যন তোমালোকে কৰিব পাৰিবা। অকল ট্ৰেপিজিয়াম স্কুৱাৰ নহয়, ট্ৰেপিজিয়াম, পেৰেলেলোগ্ৰাম আৰু ৰম্বাছ এইকেইটাহে মই কৰা নাছিলোঁ, বাকী স্কুৱাৰ, ৰেক্টেংগল আৰু তোমাৰ ট্ৰাইংগল গোটেইকেইটা তাত কৰাই থোৱা আছে, ঠিক আছে। ভিডিঅ'টো চাই যদি ভাল লাগিছে তেন্তে তোমালোকে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিবা, ঠিক আছে। আৰু টেলিগ্ৰাম চেনেলৰ মই লিংকটো দি দিম, তাত জইন হৈ ল'বা। থেংক ইউ।